Hello students, আমি ইয়াৰ আগতে কোনটো চ্যাপ্টাৰ পঢ়িলো ফাৰ্স্ট চ্যাপ্টাৰটো আমি অলৰেডি কমপ্লিট কৰিলো আৰু তোমালোকক মই কিছুমান তাৰ লগত ৰিলেটেড কিছুমান তোমালোকক মই অ্যাসাইনমেন্টস দিছিলো আৰু নতুনকৈ কিছুমান মই দিম যিখিনি তোমালোকে লিখিলা সেইখিনি সকলোৱে যিবিলাক এপত জড়িত হৈ আছা তেওঁলোকে অ্যাসাইনমেন্ট খিনি সাবমিট কৰিবা হয়তো ডেট পাৰ হৈ গৈছে যিখিনিয়ে সাবমিট কৰা নাই মই তেওঁলোকৰ কাৰণে ডেটটো চাও পাৰিলে ইনক্ৰিজ কৰি দিম তোমালোকে সাবমিট কৰিবা যিসকলে আমাৰ লগত এপৰ থ্ৰুৱেদি লিংক হৈ আছা আৰু যদি কোনোবাই এতিয়ালৈকে এপটো ইনষ্টল কৰা নাই তোমালোকে ইগনাইট কোচিং এপ্লিকেশনটো ইনষ্টল কৰি লবা যাতে তোমালোকে সেই ইনফৰমেশন খিনি পাই থাকা আৰু যিসকলেতো হোৱাটসএপ গ্ৰুপতো লিংক হৈ আছে আৰু এপতো আছে তেওঁলোকেতো গোটেই ইনফৰমেশন খিনি পোৱাই আৰু তোমালোকক মই সুধিছিলো আসলতে চ্যাপ্টাৰ তোমালোকক কোনটো ষ্টাৰ্ট কৰিব লাগে তোমালোকে মোক কলা বহুতে কলা বায়োলজিক্যাল ক্লাসিফিকেশন দুই এজনে কৈ আছিলা এনিমেল কিংডমৰ কথা এনিমেল কিংডমটো তোমালোকৰ ইউনিট 1 ৰ লাষ্টৰ চ্যাপ্টাৰ আমি হেতু ষ্টাৰ্ট কৰিব নোৱাৰো আসলতে মই আসলতে হেতু বেসিছত তোমালোকক সুধা নাছিলো মই জাস্ট তোমালোকক সুধিছিলো যে আমি প্ৰতিটো ইউনিটৰে আসলতে ফাৰ্স্ট চ্যাপ্টাৰ কেটা ষ্টাৰ্ট কৰাটো ভাল তেতিয়া তোমালোকে বেলেগ বেলেগ টেষ্ট পাবা আৰু বেলেগ বেলেগ কথা শিকিব পাৰিবা এতিয়া মই তোমালোকৰ যেহেতু ডিমান্ড এটো চ্যাপ্টাৰৰ বেছি আছিল কাৰণে মই এটো চ্যাপ্টাৰ পঢ়াইছো কিন্তু তোমালোকৰ এতিয়া সোৱা যেটো আমাৰ ফ্ৰী কোচিংৰ যিখিনি চলি আছে এমাহলৈকে মই বিচাৰিছিলো যে তোমালোকে বেলেগ বেলেগ চ্যাপ্টাৰৰ অলপ অলপ আইডিয়া লৈ যোৱা তেতিয়া আৰু বেছি সুবিধা হয় আৰু ইন ফিউচাৰ যি সকলে কানেক্টেড থাকিব বিচাৰা তেওঁলোকেটো হেতু পিছৰে কথা হেতুটো ভালে কথা যথেষ্ট আমাৰ ক্লাसेसটো কন্টিনিউ থাকিব বুলি আমি কৈছিলুৱে গতিকে তোমালোকৰ এতিয়া যেটো চ্যাপ্টাৰ মই এতিয়া এটো চ্যাপ্টাৰ 2 টো ষ্টাৰ্ট কৰিছো কিন্তু তোমালোকৰ প্ৰতিটো ইউনিটৰে বস্তুখিনি কন্টেন্টখিনি বেলেগ বেলেগ আৰু আমি ক্লাস 11 ত এটো ভাবিব নোৱাৰো যে চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 3 কে আমি কন্টিনিউয়াছলি পঢ়ি গৈ থাকিম আৰু ইনফেক্ট তোমালোকে যদি অকল বায়োলজিক্যাল ক্লাসিফিকেশন নিচিনা চ্যাপ্টাৰ তাই চাৰিটা চ্যাপ্টাৰ লৈকে তোমালোকৰ এনিমেল কিংডমলৈকে বহুতখিনি কন্টেন্ট আছে সেইখিনিয়ে যদি আমি পঢ়ি থাকো তোমালোকৰ একচুয়ালি বৰো লাগিব আমনিও লাগিব অলপমান গতিকে আমি এটো চ্যাপ্টাৰ মই কৰাম বাৰু কিন্তু তাৰ পাছত অকমান বেলেগ এটা আমি কৰিবলৈও ট্ৰাই কৰিম যাতে আমাৰ সেই ভেৰাইটি খিনি থাকে আৰু তোমালোকে সব চ্যাপ্টাৰৰে এটা আইডিয়া পোৱা মই আসলতে সেই কাৰণে তোমালোকক সুধিছিলো কথাটো তথাপিতো আজি মই এটো চ্যাপ্টাৰে ষ্টাৰ্ট কৰো তাৰ পাছত তোমালোকে মোক জনাবা যে যদি মই বেলেগ চ্যাপ্টাৰ কৰিলে তোমালোকে বেয়া নোপোৱা তেতিয়া মই এটা হেতু কৰিব বিচাৰিম মানে সব চ্যাপ্টাৰে আমিটো কৰিমেই কিন্তু এতিয়া কোনটো কৰিব লাগে এতিয়াতো মই এটো কৰিলোই বাৰু এতিয়া আজিৰ পৰা এটো আমি ষ্টাৰ্ট কৰিছো গতিকে এটো চ্যাপ্টাৰো মই যিমান পাৰো সোনকালে তোমালোকৰটো এটা চ্যাপ্টাৰ মানে ভালকে কমপ্লিট হৈ গৈছে খালিতে তোমালোকে কিমান প্ৰেক্টিস কৰা তাৰ লগত ৰিলেটেড যিমানখিনি মই কিছুমান কোৱেশ্চন আনসাৰ তোমালোকৰ লগত ডিসকাস কৰি দিলো অলৰেডি তোমালোকে নিজে যিমানখিনি এনসিআৰটি কোৱেশ্চনছ আছে সেইখিনি কৰিবা এক্সট্ৰা কোৱেশ্চনছ কিছুমান মই অ্যাসাইনমেন্ট হিচাপে তোমালোকৰ দি দিম আৰু তোমালোকৰ কিছুমান এমসিকিউ টেষ্টৰ নিচিনাকেও মই ক্ৰিয়েট কৰি দিম সেইবিলাক আমি প্ৰেক্টিস শিট কৰিব লাগিব এটা এটা চ্যাপ্টাৰ যেহেতু হৈ গল আৰু মই যিখন ফ্লো চাৰ্ট দিম বুলি কৈছিলো সেইখন হয়তো তোমালোকে কাইলৈৰ ভিতৰত পাবা কাইলে বা পৰহিলে ভিতৰত হয়তো পাবা মেবি কাইলে আমাৰ ঈদৰ কাৰণে ক্লাसेস বিলাক বন্ধ থাকিব কিন্তু আকৌ পৰহিৰ পৰা আমাৰ আকৌ কন্টিনিউ হ'ব গতিকে সেইখিনি ইনফৰমেশন তোমালোকে ভালকে পাই যাবা বাৰু এতিয়া মই ইমানখিনি কথা এতিয়া সেইখিনি কথা কৈ নাথাকো গতিকে আমি চ্যাপ্টাৰ 2 টো ষ্টাৰ্ট কৰিবলৈ হৈ গৈছে তোমালোকে মোৰ মাতটো ভালদৰে বুজি পাই আছে নে বাৰু বাৰু এতিয়া সোৱা আমি চ্যাপ্টাৰ কোনটো ষ্টাৰ্ট কৰিছো চ্যাপ্টাৰ 2 which is biological classification মানে আমি যিখিনি ক্লাসিফিকেশনৰ কথা কৈছিলো আমি জাস্ট ক্লাসিফিকেশন কৰিব পাৰি বুলিহে আমি গম পালো আমিতো ক্লাসিফাই কৰা নাই এটা আমি ক্লাসিফিকেশননো কেনেকে কৰিছো কেনেকে আমি গ্ৰুপত ভাগ কৰিছো কিনো নাম বিলাক থাকে হিহতৰ কি তাৰ ভিতৰ সোমাই থাকে আমি হেতু বস্তু চাম গতিকে তোমালোকে ধুনিয়াকে পেন পেপাৰ উলিয়াই লোৱা লিখি গলো তোমালোকে লিখি যাব পাৰিবা বা তোমালোকে যদি স্ক্ৰিনশ্বটও লোৱা তেতিয়া হলে লৈ যাবা আৰু তোমালোকে পৰাপক্ষত লিখি গলে ভাল আসলতে মই যদিও কওঁ স্ক্ৰিনশ্বট লবলে তথাপিও তোমালোকে যদি লিখি যোৱা মই লাগিলে তোমালোকক টাইম দিম অলপ ৰৈ দিম কিন্তু তোমালোকে লিখাটো ভাল লিখিলে তোমালোকৰ একেলগে কামখিনি কমপ্লিট হৈ যাব মানে সেই কাৰণে আৰু স্ক্ৰিনশ্বট ললেও তোমালোকে কৰি পেলাই সেইখিনি তোমালোকে কৰিলা বুলি জমা দিব লাগিব নহলেতো আমি গম নাপাম তোমালোকে কিমানখিনি কৰি আছা কি কৰিছা কি নাই কৰা আমিতো সেইখিনি ডিটেইলছ নাপাম গতিকে তোমালোকে এনেকে ধৰণে অকল কৰি চলে নহব তোমালোকক যেনেকে অ্যাসাইনমেন্টস ক্ৰিয়েট কৰি দিয়া হয় সেইখিনি বস্তু তোমালোকে কৰিবা কাৰণ ডাইৰেক্টলি যিখিনি আমাৰ লগত কানেক্টেড হৈ আছে অন্তত তোমালোকে কৰাটো আমি বিচাৰো
গতিকে তোমালোকৰ যেটো এটা সেকেন্ড যেটো চ্যাপ্টাৰ আছে তাত আমি এতিয়া কি শিকিম বায়োলজিক্যাল ক্লাসিফিকেশন বিলাক আমি কেনেকেনো কৰো জীৱৰ বৰ্গীকৰণ আসলতে এই চ্যাপ্টাৰটোৰ নামটো আসামিজত যদি সোৱা তোমালোকে ওদিকে এতিয়া আমি চাব লাগিব যে কেনেকে কেনেকে এটা ক্লাসিফিকেশন হৈছিলে একেদিনাখনে আমি যিমান এতিয়া যে পাইছো যে এইবিলাক এতিয়া আমি এখিনি যিখিনি পাইছো সেইখিনি আমি ডাইৰেক্টলি পাই যোৱা নাই ইমানখিনি যে তেনেকে আমাৰ যিবিলাক যে কোনো বস্তু এটাই আমাৰ ডেভেলপ হওঁতে অলপ টাইম লাগে একেদিনাখনে সব বস্তুটো হৈ না যায় ওদিকে এই ক্লাসিফিকেশনটো যথেষ্ট সময় লাগিছিলে গতিকে প্ৰথমৰ পৰা আমি গুটেইখিনি চাব লাগিব যে কি চেঞ্জেস নো হৈছে আমাৰ ক্লাসিফিকেশন যেটো process আছে সেই processটোত কি চেঞ্জেস হৈছিলে আমি হেতু চাম দেই তোমালোকে এতিয়া চাই যাবা আমি এটা কি টপিক ডিসকাস কৰিম ফাৰ্ষ্টতে আহিলে কি সোৱা ফাৰ্ষ্টতে আহিলে টু কিংডম ক্লাসিফিকেশনৰ কথা বাহিলে টু কিংডম ক্লাসিফিকেশন যেটো তোমালোকে হয়তো জানিব পাৰা নাজানিব পাৰা তোমালোকে ক্লাস 9 ত আসলতে ক্লাসিফিকেশন খিনি একদম পাইছাই দেই এখিনি বস্তু তোমালোকে ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজম বুলি যেটো চ্যাপ্টাৰ আছিলে তোমালোকৰ জীৱৰ বিচিত্ৰতা বুলি সেই চ্যাপ্টাৰটো তোমালোকে পাইছা এইবিলাক বস্তু ক্লাসিফিকেশন খিনিও পাইছা গতিকে এখিনি আকৌ ৰিভিজন নিচিনাই হৈছে তোমালোকৰ গতিকে হুইটেকাৰ 5 কিংডম ক্লাসিফিকেশন RH হুইটেকাৰ নামৰ যিজন সাইন্টিস্ট আছে তেখেতৰ যেটো 5 কিংডম ক্লাসিফিকেশন হেতু তাৰ পাছত আমি সেই কিংডম বিলাকৰ ভিতৰত আমি সাম কিংডম মনেৰা কিংডম প্ৰটিষ্টা এটো স্পেলিং মিস্টেক হৈ আছে PRO কিংডম প্ৰটিষ্টা তাৰ পাছত কি হ'ব কিংডম ফাংগি এইগিটা কথা আমি চাব লাগিব এই তিনটা কিংডমৰ কথা আমি এটো চ্যাপ্টাৰতে চাম আৰু ইয়াৰ পাছৰ চ্যাপ্টাৰটোত আছে প্লান্ট কিংডম আৰু তাৰ পাছৰটোত আছে এনিমেল কিংডম মানে তোমালোকৰ প্লান্ট কিংডম আৰু এনিমেল কিংডমটো এক্সট্ৰাকে দিছে কিন্তু মনেৰা প্ৰটিষ্টা আৰু ফাংগি এই তিনটা কিংডম ইয়াতে দিছে গতিকে এই চ্যাপ্টাৰটো আমি এই তিনটা কিংডমৰ প্ৰতিখিনি বস্তু চাব লাগিব ভাইৰাসেস বিলাক ভাইৰয়েডস বিলাক হেবিলাক আমি চাব লাগিব লাইকেন এবিলাক কি হয় ন আসলতে হেবিলাক বস্তু আমি গম পাম ইয়াত কিন্তু তোমালোকে বিভিন্ন নাম পাবা যিবিলাক বেলেগ বেলেগ টাইপৰ অৰ্গানিজমৰ কথা পাবা মেইনলি আমি ইয়াতে মাইক্ৰো অৰ্গানিজমছ বিলাকে ষ্টাডি কৰিম গতিকে মাইক্ৰো অৰ্গানিজম চ্যাপ্টাৰ তোমালোকে অলৰেডি ক্লাস 8 ত পঢ়িছা তাত তোমালোকে মাইক্ৰো অৰ্গানিজম কিছুমানৰ প্ৰপাৰ্টিজ বিলাক সিহঁতৰ কাম বিলাক ভাল নে বেয়া ফ্ৰেন্ড এণ্ড ফো বুলি এটা আছিল চ্যাপ্টাৰ মাইক্ৰো অৰ্গানিজমছ ফ্ৰেন্ড এণ্ড ফো শত্ৰু আৰু মিত্ৰ এনেকে ধৰণে তোমালোকৰ এটা চ্যাপ্টাৰ আছিল গতিকে তাত তোমালোকে বহুতখিনি বস্তু অলৰেডি পাইছাই কিন্তু ইয়াত আমি তেনেকুৱা ধৰণৰ বস্তুখিনি নাচাও তাতকে ওপৰত আমি যথেষ্টখিনি বস্তু চাব লাগিব গতিকে কিংডম মনেৰাত কি আছে আৰ্কি ব্যাক্টেৰিয়া তাৰ পাছত ইউ ব্যাক্টেৰিয়া মাইকোপ্লাজমা এইবিলাক মনেৰাৰ ভিতৰতে পৰে ব্যাক্টেৰিয়া জাতীয় বস্তুবিলাক বেছিকে পৰে ইয়াতে তাৰ পাছত প্ৰটিষ্টা ক্ৰিজোফাইটছ ডায়েনোফ্লেজেলেটছ আসলতে ডায়েনোফ্লেজেলেটছ হ'ব লাগিছিল এটো ডায়েনোফ্লেজেলেটছ দেই মই লিখি দিছো বাৰু ডায়েনোফ্লেজেলেটছ NO টো থাকি গৈছে ডায়েনোফ্লেজেলেটছ লিখিবা তাৰ পাছত আহিলে ইউগ্লিনয়েডছ স্লাইম মোলছ প্ৰটোজোৱান্স এটসেট্ৰা গতিকে এইবিলাক হৈ গল কিংডম প্ৰটিষ্টাৰ ভিতৰত আহিব আমি যেতিয়া প্ৰটিষ্টা কিংডমটো পঢ়িম তাত তোমালোকে গম পাবা কিংডম ফাংগি তাত কি আহিলে ফাইকোমাইসিটিস তাৰ পাছত এস্কোমাইসিটিস বেসিডিওমাইসিটিস তাৰ পাছত ডিউটেৰোমাইসিটিস এই গুটেখিনি হৈ গল ফাংগি যেটো কিংডম আছে তাৰ ভিতৰত পৰিব গতিকে এইকেইটা হৈছে কিংডম তোমালোকে দেখিছা এটা হৈছে কিংডম তাৰ পাছতো আকৌ তোমাৰ প্লান্ট কিংডম এনিমেল কিংডম আছে দেই কিন্তু হেতু ইয়াত নাই এটো চ্যাপ্টাৰ ডিসকাস নকৰে এটো চ্যাপ্টাৰ তোমালোকে জাস্ট ক্লাসিফিকেশন খিনি গম পাবা তাৰ পাছত আমি এই তিনটা কিংডম ষ্টাডি কৰিম মনেৰা প্ৰটিষ্টা আৰু কি ফাংগি গতিকে আমি যেগিটা ষ্টাডি কৰিম হেগিটা হৈছে এই তিনটা প্লান্ট কিংডম এনিমেল কিংডম আজি আমি পিছৰ চ্যাপ্টাৰত ষ্টাডি কৰিম গতিকে এইখিনি হৈ গল আমাৰ টপিক তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু লিখিছা যদি মই অলপ ৰৈছো বাৰু বাৰু এতিয়া চোৱা আৰু যদি এটা কথা তোমালোকে কৰিব পাৰা যদি বাই চান্স মই তোমালোকলকে আগবাঢ়ি গৈছো এনেকুৱা হ'ব পাৰে যে তোমাৰ মানে প্ৰিভিয়াস স্ক্ৰিনখন দেখাব লগা হৈ যায় তেতিয়া কি হৈ যায় আমাৰ ফ্লোটো ব্ৰেক হৈ যায় মানে যেটো ফ্লো ধৰা পঢ়াই আছো স্ক্ৰিনখন যদি আকৌ ব্যাক কৰি দিও কেতিয়াবা মইতো দেখাও বাৰু এটো নহয় যে নেদেখাও তোমালোকে কলটো ডেফিনেটলি দেখাম কিন্তু কেতিয়াবা কি হয় আমি কন্টিনিউয়াস এটা বস্তু পঢ়াই গৈ আছো তেতিয়া ফ্লোটো ব্ৰেক হয় তাতকে তোমালোকে কি কৰিবা অলপ ব্যাক কৰি লবা ব্যাক কৰি আকৌ লিখি লবা দৰকাৰ হলে বা পজ কৰি ললা তেনেকেও কৰিলেও তোমালোকৰ একো অসুবিধা নাই
তেনেকে কৰিব পাৰা এসা হিলে ক্লাসিফিকেশন অফ লিভিং অর্গানিজমস আমি এটা ক্লাসিফিকেশনটো কেনেকে কৰিছো আসলতে আমি সেইখিনি বস্তুৰে যাও এতিয়া প্ৰথম টপিকটোৱে হৈছে আমাৰ ক্লাসিফিকেশন অফ লিভিং অর্গানিজম classifying living organism into groups based on certain set of characteristics মানে আমি ক্লাসিফাই কৰিছো যে বেলেগ বেলেগ গ্ৰুপত যে আমি ক্লাসিফাই কৰিছো তাৰ কিছুমান কি আছে characteristicsৰ ওপৰত বেস কৰি কৰিছো কিছুমান characteristics মানেনো কি এতিয়া characteristics বুলি ক'লে আমি কি বুজো feature বা quality belonging to a particular organism এটা particular organismৰ কিবা এটা quality থাকিব কিবা এটা features থাকিব মানে characteristics বুলি ক'লে আমি এটো বুজম যে suppose মোৰ characteristics কেনেকুৱা মোৰ voice টো এনেকুৱা মোৰ complexion টো এনেকুৱা মোৰ height ইমান এবিলাক হৈছে characteristics বা হেবিলাকো characteristics হ'ব পাৰে বা physical appearance ৰ পৰা বাকি তোমাৰ mental appearance ৰ কিছুমান থাকিব পাৰে characteristics ঠিক তেনেকৈ আমি এটা organismৰ characteristics চালে আমি কোনবিলাক চাম যে হি unicellular হয় নে multicellular হয় তাৰ কেনেকুৱা structure prokaryotes নে eukaryotes তাৰ flowering plants নে non flowering হেবিলাক বস্তু আমি চাব লাগিব তাৰ characteristics বিলাক চালে গতিকে feature বা quality belonging to a particular organism is known as characteristics of the organism আৰু এই characteristics ৰ ওপৰত বেস কৰিয়ে আমি কি কৰিছো ক্লাসিফাই কৰিম কেনেকে based on some characteristics এইখিনিলৈকে হৈ গল এইখন স্ক্ৰিনত এইখিনি বস্তুই আছিল তাৰ পাছত Aristotle's attempt to classify living organism Aristotle কেনেকে attempt লৈছিলে Aristotle তোমালোকে জানানে Aristotleৰ নাম শুনিছা তোমালোকে অলৰেডি Aristotle কি কৰিছিলে মানে scientific method apply কৰি living organism বিলাকক কি কৰিবলৈ চাইছিলে সিহঁতক ক্লাসিফাই কৰিবলৈ চাইছিলে মানে Aristotleৰ সময়খিনি আসলতে বহুত মানে আগৰ সময় গতিকে হেতু সময়ত একেবাৰে ক্লাসিফিকেশন কনসেপ্টই নাছিলে তেতিয়া তেওঁ কি ভাবিছিলে যে এটা সাইন্টিফিক মেথডেৰে তেওঁ কি কৰিব বিচাৰিছিলে ক্লাসিফাই কৰিব বিচাৰিছিলে আৰু তেওঁ কিহৰ ওপৰত বেস কৰিছিলে হ্যাবিটেট বিলাকৰ ওপৰত বেস কৰি হ্যাবিটেট মানে কি ক'ত থাকে ল্যান্ডত থকাটো টেৰেষ্ট্ৰিয়েল ওয়াটাৰত থকাটো একুয়াটিক এয়াৰত থকাটো এৰিয়েল মানে কিছুমান তেওঁ লক্ষ্য কৰিছিলে যে কিছুমান বস্তু ল্যান্ডত থাকে যেনেকে ফৰ এক্সাম্পল এলিফেন্ট ডগ হিউম্যান এবিলাক ক'ত থাকে ল্যান্ড মানে মাটিত থকা বস্তু এবিলাক কিন্তু ওয়াটাৰত কিছুমান থাকিব পাৰে যেনেকে ফিশ starfish octopus dolphin whale shark এবিলাক গুটেবিলাক ক'ত থাকে ওয়াটাৰত থাকে তাৰ পাছত এয়াৰত কোনবিলাক থাকে বাৰ্ডছ থাকে তাৰ পাছত কোনবিলাক থাকে ব্যাট বিলাক থাকিব পাৰে যেনেকে তোমাৰ ঈগল হ'ব পাৰে এলবাট্ৰছ হ'ব পাৰে ব্যাট হ'ব পাৰে যিকোনো এবিলাক হৈ গল এৰিয়েল গতিকে তেওঁ এই তিনটা বেসিছত এনিমেল বিলাকক সাধাৰণতে তিনটা ভাগত ভাগ কৰিছিলে ল্যান্ড ওয়াটাৰ এয়াৰ এই গুটেখিনি তোমালোকে আসলতে পাইছা এইখিনি এনিমেলছৰ কাৰণে তোমালোকে এইখিনি বস্তু পাইছিলাই আগতেও ক্লাস 9 তো পাইছা আৰু প্লান্টক তিনটা ক্যাটাগৰীত ভাগ কৰিছে সেইকিটা কি কিহৰ ওপৰত বেস কৰি কৰিছে হাইটৰ ওপৰত বেস কৰি যেনেকে হ্যাবিটেটৰ ওপৰত বেস কৰি কি কৰিলে এনিমেলছ বিলাকক কৰিলে ঠিক তেনেকৈ হাইটৰ ওপৰত বেস কৰি কাক কৰিছিলে ট্ৰিজ বিলাকক কৰিছিলে তিনটা ক্যাটাগৰী হেতু হৈ গল হাৰ্বস শ্ৰাব আৰু ট্ৰিজ তোমালোকে ইয়াত কমেন্টত এক্সাম্পল দিবাচোন হাৰ্বস শ্ৰাবস আৰু ট্ৰি বিলাকৰ এতিয়া তোমালোকে হাৰ্বস বিলাক কোন বিলাক যিবিলাক শাক জাতীয় বস্তু বিলাক সেইবিলাক হৈছে হাৰ্বস মানে একেবাৰে হাইট টু কম শাক বিলাক তোমালোকে দেখিছা শাক মানে কোনবিলাক গ্ৰীন লিফি ভেজিটেবলছ বিলাক কি হয় সিহঁতি তোমাৰ মাটিতে থাকা নিচিনা মানে একদম তোমাৰ হাইট টু কম হয় গতিকে হাইটৰ ওপৰত বেস কৰি পেলাই যেহেতক কি বুলি কোৱা হৈছে হাৰ্বস এইখিনি বস্তু তোমালোকে ক'ত পাইছা মই তোমালোকক ক'লে তোমালোকে গম পাবা ক্লাস 6ত তোমালোকক এটা চেপ্টাৰ আছিলে গেটিং টু নো প্লান্টৰ বিষয়ে উদ্ভিদৰ বিষয়ে এটা চেপ্টাৰ আছিলে সেই চেপ্টাৰটোত কিন্তু তোমালোকৰ আছিলে গতিকে তোমালোকে তাত যদি তোমালোকে চোৱা হাইটৰ ওপৰত বেস কৰি যে ক্লাসিফিকেশন তেতিয়া হেতু তোমালোকে গম পাবা তাত কি কৰিছে হাৰ্বস তাৰ পাছত তৃণ গুল্ম তাৰ পাছত বৃক্ষ এনেকুৱা ধৰণে কৰে আসলতে আসামিজে যদি ভাবো আমি কিন্তু এনে ইংলিশত কি কৈছে হাৰ্বস মানে যিবিলাক শাক জাতীয় একদম মাটি তলত মাটিতে থাকে মানে লাগি তাৰ পাছত যিবিলাক শ্ৰাবস বিলাক কোনবিলাক জানানে শ্ৰাব বিলাক যিবিলাক গোলাপ ফুলৰ গছ বা অলপ হাইটটো বেছি আৰু ফুল গছ বিলাকৰ নিচিনা বিলাক তাৰ পাছত তোমাৰ ট্ৰিজ বিলাক কোনবিলাক যিবিলাকৰ হাইট বহুত বেছি হেবিলাকক আমি কি বুলি কৈছিলো ট্ৰিজ বুলি কৈছিলো
আৰু এটা সেন্টিমিটাৰ স্কেলটো এটা আছে তোমালোকে সেন্টিমিটাৰ স্কেলটো চাই ল'ব পাৰা মানে মিটাৰ স্কেলত দিয়া আছে কিমান মিটাৰ হলে বা কিমান হেৰি হলে হাইটটো কাক আমি হাৰ্বস কম কাক আমি শ্ৰাবস কম কাক আমি ট্ৰিজ কম হেতু একচুয়ালি এটা হাইটৰ এটা হেৰি দিয়া আছে এটা মেজাৰমেন্ট এটা দিয়া আছে আসলতে আৰু এখিনি হৈ গল ক্লাসিফাই দা প্লান্টস ইনটু 3 ক্যাটাগৰিজ তাৰে ভিতৰতে আকৌ কিছুমান তোমালোকে ক্লাইম্বাৰ ক্ৰিপাৰ এইবিলাকৰ কথা শুনিবা ক্লাইম্বাৰ বিলাক যিবিলাক ওপৰলে বগাই যায় ক্ৰিপাৰ বিলাক কোনবিলাক যিবিলাকে মাটিতে বগাই যাব পাৰে সেইবিলাক ক্ৰিপাৰ যেনেকে ৰঙালাও সঙালাও সেইবিলাক কি হ'ব ক্ৰিপাৰ তেনেকে ক্লাইম্বাৰ বিলাক যোনবিলাক ওপৰলে বগাই যাব পাৰে সেইবিলাক হৈ যায় যেনেকে পান গছ নিচিনা বস্তুবিলাক সেইবিলাক আৰু তেনেকে ক্লাইম্বাৰ ক্ৰিপাৰ বিলাকো আসলতে এই প্লান্টৰ ক্যাটাগৰিতে পৰে আৰু হেতু সময়ত আসলতে এনেকে ধৰণে ক্লাসিফিকেশন হৈছিল কিন্তু লাহে লাহে কি হল যে গম পালে এখন স্লাইডত এখিনি বস্তু আছে দে তোমালোকে স্ক্ৰিনশ্বট ললে এতিয়া লৈ লোৱা লাহে লাহে তেওঁৰ এই এটেম্পটত আসলতে কিছুমান ফেইলিয়াৰস দেখা পালে তেওঁ মানে এই যেটো এটেম্পট লৈছিলে সেই এটেম্পটত মানে কি হল বহুতখিনি কি আছিলে যে ল্যান্ডত থকা ইমানেই বস্তু আছে যে তুমি এলিফেন্ট এটাও ল্যান্ডত থাকিব পৰুৱা এটাও ল্যান্ডত থাকিব কিন্তু দুইটাৰে ক্যাৰেক্টাৰিষ্টিক্স বহুত ডিফাৰেন্ট গতিকে হিহতৰ ক্যাৰেক্টাৰিষ্টিক্স স্টাডি কৰাটো মানে এনেকে অকল মাত্ৰ তিনটা পাৰ্টিকুলাৰ পাৰ্ট থাকিলে আমি আসলতে বহুত ভালকে স্টাডি কৰিব নোৱাৰো হেতু এটা প্ৰবলেম কিছুমান আহিলে তাৰ পাছত হেকাৰণে আহিলে কি টু কিংডম ক্লাসিফিকেশন টু কিংডম ক্লাসিফিকেশন আকৌ কোনে ইন্ট্ৰোডিউস কৰিছে দেখিছানে কাৰ্ল লিনিয়াছৰ নাম তোমালোকে শুনিছাই অলৰেডি তোমালোকে কেৰোলাছ লিনিয়াছ যে একেজন সাইন্টিষ্টৰ কথাই কোৱা হৈছে তেওঁ দুটা কিংডমত দিছিলে এটা দিছিলে প্লান্টি আৰু এটা হৈছে এনিমেলিয়া মানে এটা দুটা একদম মানে ব্ৰড ক্লাসিফিকেশন কৰিলে এটা কৰি দিলে যে প্লান্ট এটা হৈ গল আৰু গোটেইখিনি মানে প্লান্টি হেখিনি প্লান্ট খিনি সব তাতে থাকিব আৰু এনিমেলিয়া খিনিত অকল এনিমেলস থাকিব তেনেকুৱা কিন্তু ইয়েটো যেটো ক্লাসিফিকেশন আছিলে সেই ক্লাসিফিকেশনটো কি হৈ গল ফেইল হৈ গল কেলে ফেইল হল তাৰ কাৰণটো হৈছে যে প্ৰাইমেৰী ৰিজন দিয়া আছে সোৱা তোমালোকে সেই ৰিজনটো কি the organisms are not only huge in numbers but also they are very much diverse এনেকুৱা নহয় যে অৰ্গানিজম বিলাক অকল নাম্বাৰতহে বেছি মানে হিউম্যানৰ পপুলেশন বলে গুটে আৰ্থত বেছি হেতু মানে অকল বলে হেতুৱে নাম্বাৰৰ কথা কৈছো আমি একেটা স্পেসি বলে বহুত নাম্বাৰছত আছে তেতিয়াও আমাৰ ইমানটা প্ৰবলেম নাই কিন্তু প্ৰবলেমটো আমাৰ হৈছে যে আমাৰ স্পেসিয়ে বহুত আছে আসলতে আমাৰ ওচৰত মানে অৰ্গানিজমৰ ডিফাৰেন্ট অৰ্গানিজমে বহুত আছে মানে এটা ক্যাৰেক্টাৰিষ্টিক্স এটা অৰ্গানিজমৰ এটা ক্যাৰেক্টাৰিষ্টিক্সৰ লগত বেলেগ এটা অৰ্গানিজমৰ সেই ক্যাৰেক্টাৰিষ্টিক্স কি নিমিলে আমি যদি পোক এটাই চাও আজি দেখিছো এটা ৰঙা পোক এটা আছে এনেকুৱা ধৰণৰে আকৌ এটা কালি দেখিম যে হালধীয়া নিচিনা তেনেকুৱা টাইপৰে কিন্তু অকমান বেলেগ এটা পোক আছে গতিকে সেই বস্তুটো ইনসেক্টতে আমি ইমানখিনি ভেৰাইটি পাওঁ ফ্লাৱাৰত আমি ইমান ভেৰাইটি পাওঁ প্লান্টৰ ইমান ভেৰাইটি পাওঁ অৰ্গানিজম বিলাক যিবিলাক আছে বাকি মাইক্ৰো অৰ্গানিজম বিলাকে হওক বা যিখিনি তোমাৰ বাকি যিখিনি টেৰেষ্ট্ৰিয়েল হওক বাকি মানে যিবিলাক ডাঙৰ অৰ্গানিজম সেইবিলাকৰ মাজতো ইমান ভেৰাইটি আছে এৰিয়েল বিলাকে হওক গতিকে এই ভেৰাইটি খিনি ষ্টাডি কৰিবলৈ দ্যাট ইজ নট ইনাফ to classify them only in the two kingdom classification system গতিকে এই ক্লাসিফিকেশন তো কি হৈ গল কেৰোলাছ লিনিয়াছে যদিও দিছিলে এই this classification process was a complete failure গতিকে কেতিয়াবা খুধে দেই এই ৰিজন বিলাকৰ কথা খুধে what is the primary reason for the two kingdom failure of two kingdom classification তেনেকে ধৰণে তোমালোকক কিছুমান কোৱেশ্চন এইবিলাক তোমাৰ নিট জেডাবলিত নহলেও বোৰ্ডত খুধে কিছুমান কোৱেশ্চন তোমালোকে টাইপ চাবা যে ক্লাসিক মানে তোমাৰ টাইপটো এনেকুৱা থাকে যে হেবিলাক তোমাৰ বোৰ্ডত অহা কোৱেশ্চন কিছুমান থাকে মানে আমাৰ বোৰ্ড যেটো ষ্টেট বোৰ্ড এক্সাম বা এনসিইআৰটি পৰা যিবিলাক এক্সাম হ'ব ধৰা তোমাৰ সিবিএসই বোৰ্ড এক্সাম তেনেকুৱা ধৰণৰ বোৰ্ড এক্সাম বিলাকৰ খুধা কোৱেশ্চনৰ টাইপ বিলাক অকমান তোমাৰ ডিফাইন গিভ এক্সাম্পলস তেনেকুৱা টাইপৰ কোৱেশ্চন পাবা গিভ ৰিজনস এনেকুৱা টাইপৰ আৰু তোমালোকৰ নিট জেডাবলি তোমালোকক মানে কোৱেশ্চন বিলাক হয়তো ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে যেটো বস্তু একদম কিতাপৰ ভিতৰতো কবাত সোমাই থাকিব পাৰে গতিকে থৰো ষ্টাডি ইজ ইম্পৰ্টেন্ট ফৰ নিট জেডাবলি এইবিলাক এক্সামিনেশনৰ কাৰণে আৰু এটো নহয় যে বোৰ্ডৰ কাৰণে আমাক নালাগিব তাৰ কাৰণেও লাগিব কিন্তু তাত কনসেপচুৱেল বস্তুখিনি আমি এপ্লাই সবতে আমি কৰিব লাগিব আসলতে কনসেপ্টখিনি লোৱাৰ পাছতো কিন্তু তোমালোকৰ এক্সামত মানে নিট বা জেডাবলি ক্ৰ্যাক কৰিবলৈ হলে আমি কিন্তু এই মনত ৰখা কামটো অলপমান হলো লাগিবই কনসেপ্টখিনি ললা তাৰ পাছত তোমাৰ এই নামবিলাক অন্তত মনত থাকিব লাগিব স্পেশালি ইন বায়োলজি তাৰ কাৰণে তোমালোকে মানে ডেইলি এটা তোমালোকে প্ৰেক্টিস কৰি যাব লাগিব মইতো যিমান সৰু ট্ৰিক পাওঁ হেবিলাকটো তোমালোকক দি যাবলৈ ট্ৰাই কৰিমেই তথাপিতো তোমালোকে নিজেও এখিনি ডেইলি প্ৰেক্টিস কৰি যাবা গতিকে তাৰ পাছত আহিলে
মই তোমালোকক ফ্লো চাৰ্টখন দি দিম যেটো ফাৰ্স্ট চেপ্টাৰ আছিলে হেতু তোমালোকে অকমান আইডিয়া এটা পাবা তাত হেবিলাক ফ্লো চাৰ্ট বিলাক তোমালোকে নিজে বনাবা তেতিয়া তোমালোকৰ কি হ'ব যিখন ধৰা মই দিলো হেখনকে তোমালোকে কি কৰিবা নিজে বনাবা তেতিয়া তোমালোকৰ কি হৈ যাব প্ৰেক্টিস হৈ যাব এতিয়া ইয়াত কি আছে বেসিস অফ টু কিংডম ক্লাসিফিকেশন টু কিংডম ক্লাসিফিকেশনৰ বেসিসটো কি হ'ব কি আছিলে মানে আসলতে এসাবা দেই প্লান্টি যিবিলাক আছিলে মানে প্লান্ট বিলাকৰ যিবিলাকৰ ভিতৰত পৰে প্লান্ট বিলাক আছিলে কি প্লান্ট বিলাক হৈ গল ইমোবাইল মানে কি এতিয়া মোবাইল যেনেকে আগতে ল্যান্ড ফোন আছিলে আমাৰ হয়নে ল্যান্ড ফোন বুলি কয় এটো ল্যান্ডলাইন যিটো ফোন আছিলে হেতু আমি যতে লৈ ঘুৰি ফুৰিব নোৱাৰো আমি বলে গুৱাহাটীলে গলো ইয়াৰ পৰা কবালে গলো যেনেকে আমি লৈ ঘুৰি ফুৰিব নোৱাৰো কিন্তু মোবাইলটো আমি লগতে লৈ ঘুৰি ফুৰিব পাৰো মোবাইল মানে হৈছে লোকোমোশন থাকে মানে তাৰ মুভিং কিন্তু ইমোবাইল মানে ইট ইজ নট মুভিং তাৰ পাছত মোস্টলি প্ৰিপেয়াৰ देयर ओन ফুড প্লান্টি বিলাকে ম্যাক্সিমাম গ্ৰীন প্লান্টস বিলাকে কি কৰিব পাৰে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে এতিয়া এনিমেলিয়া বিলাকৰ কি হ'ব কমপ্লিটলি অপোজিট ক্যাৰেক্টাৰিষ্টিক্স থাকিব মোবাইল মানে সিহঁতৰ কি আছে have some means of locomotion মানে তোমালোকে কি জানি লোৱা যে এই যে মোবাইল বুলি যে কৈছো মুভমেন্টকে আমি locomotion বুলি কব পাৰো mode of motion তাৰ কেনেকুৱা যেনেকে we have two legs human beings have two legs for locomotion purpose আমাৰ খোজ কাঢ়িবলৈ কি আছে দুখন ভৰি আছে গতিকে আমি আমাৰ মোবিলিটি কৰ পৰা আহে ভৰি দুখনৰ কাৰণে আহে কিছুমানৰ বাৰ্ডছ বিলাকৰ কি আছে উইংস আছে তাৰ তেনেকে সবৰে বেলেগ বেলেগ কিছুমান বাৰ্ডৰ আকৌ উইং থাকিলেও কিছুমানে কি কৰে ভৰি সহায়তে যাব ঠেঙৰ সহায়ত যাব তেনেকে গৰু ছাগলী বিলাকে কি কৰে ফ'ৰ লেগস ইউজ কৰে সেই বস্তুটো আমি কি বুলি কম লোকোমোশন যেটো প্ৰসেসৰ কাৰণে যিবিলাক দৰকাৰ হয় সেইখিনি কথা কোৱা হৈছে ইনটেক ফুড এতিয়া আমিটো নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰো we cannot prepare our own food that is why we have to take food from the outside environment we have to make food for ourselves and we have to collect the food from the environment আমি এনভায়ৰনমেন্টৰ পৰা কি কৰিব লাগিব we have to collect the food গতিকে আমি নিজেটো নোৱাৰো গতিকে হেতু কথা আমি কি কৰো আমি প্লান্টৰ ওপৰত ডিপেন্ডেন্ট হ'ব লগা হয় বা প্লান্ট বা এনিমেলছৰ ওপৰত ডিপেন্ডেন্ট হ'ব লগা হয় গতিকে হেতু আছিলে বেসিস অফ টু কিংডম ক্লাসিফিকেশন তাৰ ভিতৰতে অৱশ্যে হেতু পইণ্ট বেসিছত নহয় এটো এক্সট্ৰা পইণ্ট এটা মই দিয়া আছে যে লিমিটেশন খিনি ভালকে দিয়া আছে তোমালোকক তো মই অলৰেডি কলোৱে ইয়াতো তোমালোকৰ এখন স্লাইডত কোৱাই হৈছে যে what is the primary reason of the failure of two kingdom classification কিন্তু ইয়াত মই লিমিটেশন খিনিটো ফেইলিয়াৰ খিনিয়ে বুজাইছে আসলতে ইয়াত কি আছিলে কিহৰ কাৰণে এটো ফেইল হ'ল কাৰণ ইয়াতে কোনো ধৰণৰ ডিস্টিংকশন নাছিলে কিহৰ ডিস্টিংকশন নাছিলে ইউক্যাৰিওটস এন্ড প্ৰক্যাৰিওটস দেখিছা তোমালোকে ইয়াতে প্লান্টি এনিমেলিয়া সব একেলগে গুটে এফালে যদি প্লান্ট হয় এফালে এনিমেলিয়া কিন্তু এই প্লান্ট বা এনিমেল বুলি কৈ দিবলৈও দিগদাৰ যিবিলাক একদম প্ৰক্যাৰিওটস তোমালোকে ইউক্যাৰিওট প্ৰক্যাৰিওট শুনিছা চাগে ইউক্যাৰিওট মানে হৈছে সংকোষ কেন্দ্ৰীয় প্ৰক্যাৰিওটস মানে হৈছে প্ৰকোষ কেন্দ্ৰীয় যেটো প্ৰ মানে একদম প্ৰিভিয়াস মানে তোমালোকে যদি কোনোবাই খেলা ধুলা কৰা বহুতেটো চাগে পাবজিও খেলা দিন খেলা বাৰু তোমালোকে কোনে খেলা চাওচোন তাত যে প্ৰ প্লেয়াৰ বুলি কয় ফ্ৰী ফায়াৰ বা পাবজি বা যিয়ে হওক গেম বিলাকত যে আমি যে কওঁ প্ৰ প্লেয়াৰ ইয়াতে হেতু প্ৰ কিন্তু বুজোৱা নাই গম পাইছা হেতুৱে বাৰু খেলিলেও কোনো কথা নাই বাৰু কিন্তু খেলিলেও সেই বস্তুটো মেইনটেইন কৰিব পাৰিব লাগিব যে কেনেকে কৰিছা মানে এটো কাৰণে মই এটো কোৱা নাই আকৌ মোক এতিয়া তোমাৰ বহুতে হয়তো এতিয়া মাৰি পিটিবলৈ আহিব পাৰে হেতু মই মানে সাপোৰ্ট কৰি পেলে কোৱা নাই কথাটো কিন্তু you have to control everything we must have some control on whatever we do যিকোনো কথা আমি মাইন্ডটো কন্ট্ৰোল কৰিব পাৰিব লাগিব এনে তুমি বলে ৰিফ্ৰেশমেন্টৰ কাৰণে অকমান টাইম খেলিছা বেলেগ কথা কিন্তু যদি আমাৰ হেতু বস্তুৱে যদি আমাৰ ইন্টাৰেষ্ট বনি যায় কিন্তু হেতু বস্তু যদি এডিকশন বনি যায় তেতিয়া হলে হেতু বহুত প্ৰবলেম হৈ যায় গতিকে জাস্ট কথাটো উলালে কাৰণে মই জনাই থলো বাৰু তোমালোকক এটা কি কৰিব লাগে সোৱা নো ডিস্টিংকশন বিটুইন কি কৈছে ইউক্যাৰিওটস এন্ড প্ৰক্যাৰিওটস প্ৰ মানে মই কি বুলি কৈছো যেটো প্ৰিভিয়াস মানে একদম পুৰণা খিনি যিখিনি এনসিয়েন্ট সেইখিনি প্ৰক্যাৰিওটস বুলি কৈছে ইউক্যাৰিওটস খিনি কোনখিনি যত মানে নিউক্লিয়াছটো ফৰ্ম হৈছে প্ৰক্যাৰিওটছত একেবাৰে নিউক্লিয়াছও নাছিলে গতিকে সেইখিনিৰ মাজত একো ডিস্টিংকশন নাই আৰু যিবোৰ প্ৰক্যাৰিওট আছিলে সেইবিলাকক প্লান্ট এনিমেল এবিলাকত ভাগ কৰিবলৈকে দিগদাৰ আসলতে গতিকে সেইবিলাক তেনেকে যদি হয় আমি সেইখিনিকনো ক'ত ভৰাম প্লান্টতে ভৰাম নে এনিমেলতে ভৰাম কনফিউজিং হ'ব
তাৰছত আহিলে ইউনিসেলুলাৰ মাল্টিসেলুলাৰ হেবিলাকো একো ডিস্টিংশন নাই প্লান্টি এনিমেলিয়া বুলি হে ডাইৰেক্টলি ডিস্টিংশন আছে তাত তোমাৰ ইউনিসেলুলাৰ মাল্টিসেলুলাৰ ডিস্টিংশন নাই সিঙ্গল সেল আছে নে তাত বেসিকে সেল আছে হেবিলাক একো নাই photosynthetic non photosynthetic এটা প্লান্টি বুলি কৈ দিলে prepare their own food it is not the thing actually there are some plants which cannot prepare their own food with the help of photosynthesis photosynthesis বা হালু সংশ্লেষণ green plants বিলাকৰ হে হয় কিন্তু photosynthesis নোহোৱাও কিছুমান প্লান্ট আছে তোমালোকে হেতু কাৰণে ইয়াত জানিবা যে এখিনি হৈছে লিমিটেশনস photosynthetic নোহোৱা যেবিলাক প্লান্ট কিছুমান আছে chemosynthetic আছে গম পাবা তোমালোকক মই ডিসকাস কৰিম বাৰু এইবিলাক সব বস্তুৱে ডিসকাস কৰিম আৰু ইনফেক্ট তোমালোকৰ এটা চ্যাপ্টাৰ আছে যত আমি photosynthesis যেটো প্ৰসেস হেতু আমি গুটে ডিটেইলছত তোমালোকেটো ক্লাস 10 লৈকে যিখিনি পাইছা তোমালোকে জাস্ট সিম্পলি গম পাইছা যে in presence of light plant prepare their own food with the help of carbon dioxide and water which is taken from environment and roots environment and soil and they prepare glucose oxygen and what energy হেখিনি glucose oxygen and water sorry এখিনি ফর্ম কৰে আৰু হেখিনি বস্তুৱে আমি কি কৰো ইউজ কৰো আকৌ উল্টা ৰেসপিৰেশন প্ৰসেস হয় গতিকে এই গুটে প্ৰসেসখিন তোমালোকে তেনেকে ধৰণেই গম পাইছা আৰু স্টেপস কেটা জাস্ট অকমানকে গম পাইছিলা কিন্তু এই বস্তুখিনি আমি বহুত ডিটেইলছত এটা এটা স্টেপ আমি বা সাইকেল কেনেকে হয় তোমালোকে এতিয়া এটো গম পাবা যে photosynthesis is not only a light reaction it also includes some dark reaction মানে অকল দিনতেই যে হয় তেনেকুৱাও নহয় তাত কিছুমান প্ৰসেস আছে যিবিলাক ৰাতিলৈকে থৈ দিয়ে প্লান্টে গতিকে হেবিলাক কথা তোমালোকে গম পাবা এতিয়া তোমালোকৰ সায়েন্স ৰিভিউ হ'ব এতিয়া তোমালোকে যিবিলাক বস্তু পঢ়ি আছা তাত তোমালোকৰ ইন্টাৰেষ্টিং সায়েন্স is going to be revealed in whatever you are studying now গতিকে হেখিনি কথা তোমালোকে পাবা ইন্টাৰেষ্ট পাই গৈ থাকিবা বাৰু যিমানে পঢ়ি গৈ থাকিবা হিমানে তোমালোকে বুজি গৈ থাকিবা এতিয়ালৈকে তোমালোকৰ আমাৰ এতিয়া ধৰা 1 week we have completed 1 week গতিকে আমাৰ ভাবিছিলো যে 12 ভিডিওস কমপ্লিট হোৱা নাছিলে বুলি ভাবিছিলো তথাপিতো মই যেটো চালু তাত গম পালো যে আমাৰ একচুয়ালি 12 ভিডিওস কমপ্লিট হৈছিলে মই তোমালোকক 11 ভিডিওস কমপ্লিট হোৱা বুলি কৈছিলো হেতু এটা মই ডিসক্লেমাৰ এতে কৰি দিও যে 11 ভিডিওস নহয় আমাৰ একচুয়ালি 12 ভিডিওসে কমপ্লিট হৈছিলে কাৰণ মই তোমালোকক এটা বায়োলজি এক্সট্ৰা ক্লাস কৰিছিলো 4 classes of biology was there আৰু এটা তোমাৰ কেমিষ্ট্ৰি ক্লাস দুবছৰটো কৰি দিলে গতিকে তোমালোকৰ 12 classes অলৰেডি কমপ্লিট হৈ গল গতিকে এটো উইকত আমি আকৌ তেনেকে 12 classes বা 13 classes আমি যেমান পাৰো কিমানখিনি আমি কৰিবলৈ চাম খালি এটা হয়তো ভেকেশন আমাৰ থাকিব কাইলে কাৰণে এটা হলিডে থাকিব সাকে যেহেতু ঈদ হয় হেতুটো আমাক লাগিবই সকলোকে গতিকে সেই কাৰণে হেতু দিন হয়তো তোমালোকে এটা গ্যাপ পাবা আৰু ইট ইজ গুড গ্যাপ এটা দিয়াটো ভাল এদিন গ্যাপটো তোমালোকৰ কাৰণে একো প্ৰবলেম হ'ব নালাগে কেলে কাৰণ তোমালোকে হেদিনাখন তোমালোকৰ যিমানখিনি পেন্ডিং ওয়ার্ক আছে বহুত এনেকুৱা ষ্টুডেন্ট আছে তোমালোক যি সকলে পিছত তোমালোকে জয়েন কৰিছা বহুত দেৰিকে জয়েন কৰিছা গতিকে সেই সকল ষ্টুডেন্টে তোমালোকে এটা কি কৰিব পাৰিবা আগৰ যিমান ভিডিওস আছে সব চাই তোমালোকে ধুনিয়াকে নোট বনোৱা আৰু তোমালোকে এনেই মানে ক্লাসটো এটেন্ড কৰি জাস্ট অকল মানে কথাখিনি শুনিবলৈকে এটেন্ড কৰাত কৈ তোমালোকে প্ৰপাৰলি আমি এটো কোর্স হিচাপত কৰিম বুলি তোমালোকে কৰা তেতিয়া তোমালোকৰ কি হ'ব কৰিবলৈ মন যাব ক্লাস কৰিবলৈ মন যাব বা হেতু তোমালোকৰ পঢ়া নিচিনা লাগিব কাৰণ অলপ দিনৰ পাছত তোমালোকৰ যেতিয়া কলেজৰ ক্লাস বিলাক যেতিয়া স্টাৰ্ট হৈ যাব কিছুমানৰটো অলৰেডি হলেই স্টাৰ্ট গতিকে তেতিয়া তোমালোকৰ হে কন্টিনিউটিটো ব্ৰেক হৈ যাব নহয় সেই কাৰণে তোমালোকে মেনেজ কৰিবলৈ শিকা টাইম বিলাক এতিয়া আহিলে many organisms didn't belong to any of the two kingdoms like bacteria fungi and viruses এতিয়া কিছুমান এনেকুৱা অৰ্গানিজম আছে যেনেকে ব্যাকটেৰিয়া ফাঙ্গি ভাইৰাছ এবিলাক মানে প্লান্টিও নহয় এনিমেলিয়াও নহয় এই দুইটাৰ ভিতৰতে এটা কিংডমতো নপৰে গতিকে এনেকুৱা ধৰণৰ মাইক্ৰো অৰ্গানিজম বিলাক আছে গতিকে এখিনিয়ে হৈ গল লিমিটেশনস প্ৰথমতে তো আমি কলো যে বহুত ভেৰাইটি আছে এই কাৰণে এটো টু কিংডম ক্লাসিফিকেশন ইজ ডিসকাৰ্ডেড কিন্তু ইয়াতে আমি আৰু গম পালো যে লিমিটেশন তোমালোকক লিখিবলৈ ক'লে ইয়াত 2 মাৰ্কসৰ কাৰণে বা 3 মাৰ্কসৰ কাৰণে তোমালোকে ধুনিয়াকে এই বস্তুখিনি বনাব পাৰিবা গতিকে এটো এটা তোমালোকে গম পালা ইয়াৰ পাছত আমি কি চাম এখিনিলৈকে তোমালোকৰ হৈ গল লিখিছা যদি হেজাব বাৰু এছত আহিলে Whittaker's classification of life form the Whittaker যেটো ক্লাসিফিকেশন আছিল তাৰ বেসিসটো কি আছিল RH Whittaker নামৰ যিজন সাইন্টিস্ট আছে তেওঁ কি কৰিছিল 1969 ত যেটো ক্লাসিফিকেশন কৰিছিল 5 কিংডম ক্লাসিফিকেশনৰ কথাটো আহিলে ইয়াতে ফাৰ্স্ট কিংডম ইয়াক কি লৈছিল সোৱা সেল স্ট্ৰাকচাৰ বডি অৰ্গানাইজেশন mode and source of nutrition এটা cell structure body organization mode and source of nutrition মানে কি আসলতে cell structure বুলি কলে তোমালোকে কি বুজিবা
বডি অৰ্গেনাইজেশ্যন বুলি ক'লে কি বুজিবা সেইকেইটা বস্তু তোমালোকে জনাটো আসলতে দৰকাৰী তোমালোকে যদি নাজানা যে হোৱাট ইজ সেল ষ্ট্ৰাকচাৰে কি ডিনোট কৰিছে সেইটো কথা তোমালোকে গম পাব লাগিব গতিকে সেল ষ্ট্ৰাকচাৰ মানে কোনটো জানানে প্ৰ'ক্যাৰিঅটিক আৰু কি ইউক্যাৰিঅটিক এইটো কথা সেইটো কথা তেওঁ কিন্তু চাইছিলে তেওঁ যেতিয়া ক্লাসিফিকেশন কৰিছিলে তেতিয়া তেওঁ দেখিলে মানে আগৰ লিমিটেশন বিলাকৰ ওপৰত বেস কৰিহে পিছৰটো কাম কৰা যায় যদি হুইটেকাৰ ক্লাসিফিকেশনটো আকৌ যদি প্ৰ'ক্যাৰিঅটিক ইউক্যাৰিঅটিক এইবিলাক যদি নাথাকিলে হেতেন তেতিয়া হলে দেখোন আমি হেতু ক্লাসিফিকেশন আমি একসেপ্ট কৰাৰ কোনো ভ্যালু নাথাকিবই গতিকে মডিফাই হৈছে আৰু এবাৰ কোনোবা এজনে স্টাৰ্ট কৰিলেহে মডিফিকেশন কৰিব পৰা যাব গতিকে সেই কথাটো আহিলে সেল ষ্ট্ৰাকচাৰত কি হয় প্ৰ'ক্যাৰিঅটিক ইউক্যাৰিঅটিকৰ কথা আহিব তাৰ পাছত আহিলে বডি অৰ্গেনাইজেশ্যনত কি আহিব ইউনিসেলুলাৰ মাল্টিসেলুলাৰ হেতু কথা আহিব মানে কেইটা বডিটোত মানে কেইটা সেল আছে ইউনিসেলুলাৰ এণ্ড মাল্টিসেলুলাৰ গতিকে এইটো কথা আহি গল বডি অৰ্গেনাইজেশ্যনত আৰু মোড এণ্ড সোৰ্স অফ নিউট্ৰিশন মানে কি মোড এণ্ড সোৰ্স অফ নিউট্ৰিশন মানে হ'ব হেয়া অটোট্ৰপিক হেটেৰোট্ৰপিক এইবিলাক কি হ'ব অটোট্ৰপিক হেটেৰোট্ৰপিক তোমালোকে এক্সাম্পল দিব পাৰা দেই কমেন্ট সেকশনত তোমালোকে এক্সাম্পল দিব পাৰা অটোট্ৰপিক আৰু হেটেৰোট্ৰপিকৰ অটোট্ৰপিক তোমালোকে গম পাইছা হেটেৰোট্ৰপিকৰ এক্সাম্পল দিবাচোন বাৰু তোমালোকে জানানে নাজানা চাও তোমালোকে পাইছা ক্লাস 10 ৰ হেটেৰোট্ৰপিকৰ ঢেৰ এক্সাম্পল পাইছা সেপ্ৰোফাইটছ পাইছা প্যাৰাসাইটছ পাইছা গতিকে তোমালোকে তেনেকে ধৰণে এক্সাম্পলছ দিবলৈ ট্ৰাই কৰিবা ইয়াৰ পাছত আহিলে আমি চাও এইখিনি তোমালোকে লিখি লোৱা বা লৈ লোৱা স্ক্ৰিনশ্বট 5 কিংডম ক্লাসিফিকেশন টু কি আছিল আসলতে কি হয়নো 5 কিংডম ক্লাসিফিকেশন ব্ৰডলি আমি কৰা হৈছিলে গুটেখিনি লিভিং অৰ্গানিজমক কি কয় এটা মনেৰা প্ৰটিষ্টা ফাংগি প্লান্টি এনিমেলিয়া মনত ৰাখিবলৈ একো টান নহয় আমাৰ ওচৰত কি নাছিলে ব্যাকটেৰিয়া ভাইৰাছ ফাংগি এবিলাকক ইনক্লুড কৰিবৰ কাৰণে আমাৰ ওচৰত অপচন নাছিলে গতিকে হেখিনি কি কৰা হল মনেৰা প্ৰটিষ্টা ফাংগি বুলি তেহেতক ইনক্লুড কৰা হল তিনটা বেলেগ বেলেগ কিংডম আমাৰ ইয়াতে দিয়া হল আৰু তাৰ লগতে কি আহিলে প্লান্টি এণ্ড এনিমেলিয়া হেখিনি কোনখিনি কেনেকে আহি যায় যেনেকে অৰ্গানিজম বিলাকৰ প্ৰ'ক্যাৰিঅটিক ইউক্যাৰিঅটিকৰ ওপৰত বেস কৰি মানে মনেৰাটো হৈ গল কমপ্লিটলি প্ৰ'ক্যাৰিঅটিক মানে মনেৰা একদম যেটো মানে প্ৰি হিষ্টৰিক মানে যিখিনি আছিল আৰু হেখিনি মনেৰা বুলি আমি গম পালো এখন চাৰ্টখন তোমালোকে চাব পাৰা চাৰ্টখন তোমালোকে গম পাবা প্ৰ'ক্যাৰিঅটিক বিলাক হৈ গল মনেৰা এসা ইউক্যাৰিঅটিক বিলাকত কোনবিলাক পৰিব প্ৰটিষ্টা ফাংগি প্লান্টি এনিমেলিয়া সব পৰিব কিন্তু ইউনিসেলুলাৰ বিলাক আকৌ কোনবিলাক হৈ গল প্ৰটিষ্টা প্ৰ'ক্যাৰিঅটিক বিলাকটো সাধাৰণতে ইউনিসেলুলাৰ হ'বই আৰু বাকি যিখিনি ইউক্যাৰিঅটিক আছে তাৰে ভিতৰতে আকৌ প্ৰটিষ্টা যেটো তোমাৰ প্ৰথমতে আছে হেতু হৈ গল ইউনিসেলুলাৰ আমি ডিটেইলছত চাম দেই তথাপিতো মই তোমালোকক এতিয়া অকমান আইডিয়া দিছো ইউনিসেলুলাৰ হৈ গল প্ৰটিষ্টা খিনি হৈ গল ইউনিসেলুলাৰ তাৰ পাছত মাল্টিসেলুলাৰত তেতিয়া হলে কি থাকি গল ফাংগি প্লান্টি এনিমেলিয়া তাৰে আকৌ ফাংগি আৰু প্লান্টি অলমোস্ট প্লান্টৰ নিচিনা মানে বস্তুটো হিহঁতৰ কি থাকে সেল ওয়াল থাকে কিন্তু যিখিনি এনিমেলিয়া তাৰ কি থাকে সেল ওয়াল নাথাকে তোমালোকে পাইছা সেল মেমব্ৰেনৰ কথা শুনিছা সেল ওয়ালৰ কথা শুনিছা সেল মেমব্ৰেনখন থাকে সকলোৰে থাকে প্লান্টৰো থাকে এনিমেলৰো থাকে কিন্তু সেল ওয়ালখন অকল প্লান্টৰহে থাকে গতিকে প্লান্টি আৰু ফাংগি ইহঁতৰ কি থাকে সেল ওয়াল থাকে আৰু এনিমেলিয়াৰ সেল ওয়াল নাথাকে কিমান ধুনিয়াকে ক্লাসিফিকেশনটো হৈ গল সোৱা অৰ্গানিজম বিলাকক দুটা ভাগত প্ৰথমতে আমি যদি চাও প্ৰ'ক্যাৰিঅটিক ইউক্যাৰিঅটিক তাৰে ভিতৰতে মনেৰাটো হৈ গল প্ৰ'ক্যাৰিঅটিক বাকি চাৰিটা আহি গল ইউক্যাৰিঅটিক তাৰ পাছত এই চাৰিটাৰ ভিতৰতে আকৌ ইউনিসেলুলাৰটো হৈ গল প্ৰটিষ্টা ফাংগি প্লান্টি এনিমেলিয়া হৈ গল মাল্টিসেলুলাৰ তাৰে ভিতৰতে ফাংগি আৰু প্লান্টি হৈ গল সেল ওয়াল থকা আৰু এনিমেলিয়া হৈ গল সেল ওয়াল নথকা তাৰ পাছত তোমালোকৰ সেই কটিলেডেন্স বিলাকৰ কথা আহে মই যে কৈছিল তোমালোকক কম বুলি হেতু তোমালোকক ভালকে মই এতিয়া কোৱা হোৱাই নাই বাৰু তথাপিতো মই কবলৈ ট্ৰাই কৰিম যেতিয়া তোমালোকৰ মানে এক্সট্ৰা টাইম পাও তাৰ পাছত এতিয়া চাবা দেই এখিনি হৈ গল যদি নেক্সটটো চাও টেক্সোনমিক্যাল হায়াৰাৰ্কিটো আকৌ এবাৰ মনত পেলাই দিছো এই প্ৰতিটো কিংডমতে তোমালোকে কি পাবা কিংডমৰ ফাইলাম থাকিব এনিমেলছৰ কাৰণে ফাইলাম ডিভিজন ফৰ প্লান্টছ তাৰপিছত ক্লাছ থাকিব ফ্যামিলি থাকিব জেনাস থাকিব স্পেচিছ থাকিব এইখিনি টেক্সোনমিক্যাল হায়াৰাৰ্কিত আমি এই বায়োলজিক্যাল ক্লাসিফিকেশন যিমান কৰিছো আমি সকলোকে আমি ভগাব পাৰিম তাৰ পাছত আহিলে মনেৰা এইখিনি তোমালোকে আগৰখিনি তোমালোকে লিখিব পৰা আগৰ স্লাইডখন নিলিখিলেও কোনো কথা নাই কাৰণ অলৰেডি তোমালোকে পঢ়িছাই মই পঢ়ালোৱে তোমালোকক এইখিনি বস্তু এতিয়া আমি ফাৰ্স্ট কিংডমটো চাও মনেৰা আজি আমি মনেৰা কিংডমটোৰ কথাই স্পেশালি ডিসকাস কৰিম
গতিকে এইখিনি যিমান হয় আমি মনেৰা কিংডমৰ কথাখিনি আমি ডিসকাস কৰিলে আমাৰ এটা কিংডমৰ ম্যাক্সিমাম ডিসকাশন খিনি হৈয়ে যাব তাৰ পাছত আমি লাহে লাহে বাকি কিটা আমি ডিসকাস কৰিবলৈ চাম প্ৰথমতে মনেৰাৰ ক্যাৰেক্টাৰিস্টিক্স খিনি কি মই কৈছোৱে অলৰেডি তোমালোকক মনেৰা বুলি ক'লে মানে তোমালোকে কোনবিলাক বুজিবা প্ৰ'ক্যাৰিঅটছ বিলাক গতিকে ইহঁতি কি হয় ওল্ডেষ্ট লাইফ ফৰ্ম একেবাৰে পুৰণা যিখিনি আছে আৰু এনসিয়েন্ট বুলি ক'ব পাৰা আৰু প্ৰ'ক্যাৰিঅটছ এটোটো গম পাইছাই প্ৰ'ক্যাৰিঅটছ বিলাক আৰু প্ৰ'ক্যাৰিঅটছৰনো কি নাথাকে নিউক্লিয়াছ টাইপত নাথাকে সেল অৰ্গেনেল বিলাকো নাথাকে সেল অৰ্গেনেলছ বিলাকনো কোনবিলাক এতিয়া সেল অৰ্গেনেল বিলাক হৈছে যেবিলাক মাইটোকন্ড্ৰিয়া ৰাইবোজোম লাইসোজোম গলগি এপাৰেটাছ এন্ডোপ্লাজমিক ৰেটিকুলাম এবিলাক হৈছে সেল অৰ্গেনেলছ এবিলাক আসলতে প্ৰপাৰ সেল অৰ্গেনেলছ নাথাকে মানে সেল মেমব্ৰেন যেনেকে থাকে সেল মেমব্ৰেনৰ ভিতৰত গুটে বস্তুবিলাক মানে খেলিমেলিকে থাকে এবিলাকে প্ৰপাৰলি এনেকে বনি নাথাকে মানে তোমালোকে যদি সেলৰ ষ্ট্ৰাকচাৰটো চোৱা তাত তোমালোকে দেখাও বা মাজতে কি থাকিব নিউক্লিয়াছ থাকিব ওচৰে পাজৰে তোমাৰ কি থাকিব এন্ডোপ্লাজমিক ৰেটিকুলাম থাকিব গলগি এপাৰেটাছ থাকিব মাইটোকন্ড্ৰিয়া থাকিব গতিকে এটা প্ৰপাৰ সেলত হেখিনি বস্তু থাকে কিন্তু প্ৰ'ক্যাৰিঅটছত হেবিলাক বস্তু ইমান ডিস্টিংক্টকে নাথাকে হেতু হৈ গল প্ৰ'ক্যাৰিঅটছৰ ডেফিনিশন মানে প্ৰ'ক্যাৰিঅটছৰ ডেফিনিশন বুলি নহয় মনেৰা এজ এ প্ৰ'ক্যাৰিঅটৰ কথা কৈ আছো তাৰ পাছত আহিলে ইউনিসেলুলাৰ ডেফিনেটলি ইহঁতি ইউনিসেলুলাৰ হবই সিহঁতৰ কি থাকে এটাই সেল থাকে আৰু সেই সেলটো ইনফেক্ট মানে প্ৰপাৰলি ডেভেলপ নহয় গতিকে কিমান প্ৰিলিমিনাৰী ষ্টেজতে এইখিনি বস্তু ফৰ্ম হৈছিলে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰবোৰ দেখিছা পানীত থাকে এনেকুৱা বেলেগ বেলেগ এনভায়ৰনমেন্টত তোমালোকে ইহঁতক দেখা পাবা ইয়াত গম পাবা আমি ডিসকাস কৰিম এতিয়া কেনেকুৱা ধৰণৰ এনভায়ৰনমেন্টত আমি পাওঁ আসলতে ইয়াৰ কি আহিলে some are autotrophic while others are heterotrophic কিছুমান অটোট্ৰফিক হয় আৰু কিছুমান কি হয় হেটেৰোট্ৰফিক মানে কিছুমানে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে কেনেকুৱা লয় চোৱাচোন মোড অফ অটোট্ৰফিকৰ কি আছে ফটোসিন্থেটিক আছে আৰু কিছুমান কেমোসিন্থেটিক মানে ফটোসিন্থেটিক আৰু কেমোসিন্থেটিক তোমালোকে আগতে সকি শুনিব পাৰা নুশুনিব পাৰা কিছুমানে ফটোসিন্থেটিক মানে যাৰ হালুক সংশ্লেষণ হয় আৰু কেমোসিন্থেটিক মানে হৈছে যাৰ কেমিক্যাল ৰিঅ্যাকশনস কিছুমান হয় যেনেকে কেমোসিন্থেটিক বুলি ক'লে ৰাইজোবিয়াম ব্যাকটেৰিয়াৰ কথা আমি ক'ব পাৰো কিহতে কি কৰিব পাৰে এনভায়ৰনমেন্টৰ পৰা ডাইৰেক্টলি নাইট্ৰজেনটো লৈ ল'ব পাৰে গতিকে হেতু হৈ গল ওয়ান টাইপ অফ কেমোসিন্থেসিস হয় কিন্তু স্পেশালি আমি কেমোসিন্থেটিকৰ কথা ক'লে আসলতে কোনবিলাকৰ কথা কওঁ জানানে এই সাগৰৰ তলত কিছুমান ব্যাকটেৰিয়া থাকে যিবিলাকক আমি কি বুলি কওঁ সালফাৰ ব্যাকটেৰিয়া বুলি কওঁ সালফাৰ ব্যাকটেৰিয়া তোমালোকে পাবা সালফাৰ ব্যাকটেৰিয়া মানে সালফাৰ ব্যাকটেৰিয়া বুলি কেলে কয় সিহঁতে আসলতে H2S যিবিলাক থাকে H2S বিলাকক ইহঁতে কি কৰিব পাৰে তাৰ পৰা সিহঁতে ইলেক্ট্ৰন ৰিলিজ কৰে তাৰ পাছত তেনেকে ধৰণে সিহঁতে কি কৰিব পাৰে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে তাত কিছুমান কেমিক্যাল ৰিঅ্যাকশন হয় যাৰ সহায়ত ইহঁতে কি কৰিব পাৰে ফুড প্ৰডাকশন কৰিব পাৰে গতিকে হেতু বস্তু সালফাৰ ব্যাকটেৰিয়া বিলাকৰ হয় আৰু হেতু কাৰণে ইহঁতক কি বুলি কয় কেমিক্যাল ৰিঅ্যাকশনৰ সহায়ত কৰা কাৰণে সিহঁতক আমি কি বুলি কওঁ জানানে কেমোসিন্থেটিক অটোট্ৰপছ গতিকে হেখিনি হৈ গল কেমোসিন্থেটিক আৰু তোমালোকে ফটোসিন্থেটিকটো জানাই আৰু যেবিলাকে কি কৰিব পাৰে সানলাইটৰ হেল্পত নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে প্ৰিপেয়াৰ देयर ओन ফুড আৰু হেটেৰোট্ৰফিকো থাকে কিন্তু মনেৰা বিলাক সিহঁতে কি কৰিব লগা হয় বেলেগৰ ওপৰত ডিপেন্ড কৰিব লগা হয় ফৰ देयर ফুড এই ব্যাকটেৰিয়া বিলাক আসলতে বেছিভাগ মনেৰাৰ ইনক্লুড হৈ থাকে মনেৰাৰ ভিতৰতে থাকে গতিকে ব্যাকটেৰিয়া কিছুমান আছে যিবিলাক প্যাৰাসাইটস হয় বেলেগৰ ওপৰত ডিপেন্ড কৰে গতিকে হেখিনি হৈ গল তোমাৰ হেটেৰোট্ৰফিক এখিনলৈকে লিখি লোৱা বা লৈ লোৱা স্ক্ৰিনশ্বট নেক্সট আহিলে মনেৰা ব্যাকটেৰিয়া মনেৰা ব্যাকটেৰিয়াৰ ক্ষেত্ৰত আমি মনেৰাৰ মানে মনেৰা ব্যাকটেৰিয়া নহয় মনেৰাৰ ইনক্লুডেড ব্যাকটেৰিয়াৰ কথা আমি চাম the bacteria কেনেকুৱা চোৱাচোন appear in variety of shape and size বেলেগ বেলেগ শেপত পাবা বেলেগ বেলেগ সাইজত পাবা কিন্তু বেলেগ বেলেগ শেপ আৰু সাইজ মানে কিহতি মাইক্ৰো হয় কিন্তু সাইজটো হেতু মনত ৰাখিবা সিহঁতৰ সাইজটো কি হয় বহুত ডাঙৰ নহয় একেবাৰে অকমানি হ'ব মানে একেবাৰে অকমানি বুলি ক'লেও মোৰ ভুল হ'ব আসলতে which we cannot see with our naked eyes আমি যিবিলাক খালি চকুৰে দেখা নাপাওঁ we need compound or electronic microscope to observe them গতিকে হেখিনি বস্তু আমাক দৰকাৰ হ'ব মানে গতিকে inhabit soil water radioactive waste মানে সিহঁতৰ যত থাকে সিহঁতৰ সয়লত থাকিব ওয়াটাৰত থাকিব radioactive waste in fact radioactive waste মানে যিবিলাক ইন্ডাষ্ট্ৰিয়েল waste বিলাকৰ কথা কোৱা হৈছে and the deep portion of earth crustor deep portion মানে বুজি পাইছানে তোমালোকে আৰ্থৰ যিখন ক্ৰাষ্ট থাকে আৰ্থৰ ভিতৰত মানে এখন আৰ্থ ইয়াৰ ওপৰত আমি আছো
একচুয়ালি ইয়াৰ ওপৰত আমি আছো কিন্তু ইয়াৰ ভিতৰত এই আৰ্থ ক্ৰাষ্টৰ ভিতৰলৈ গলে তাৰ ভিতৰত তোমালোকে ব্যাকটেৰিয়া পাব পাৰা কিমান আচৰিত কথা চাবলৈ গলে ভিতৰত কি হয় বহুত গৰম বুলি আমি গম পাইছো ম্যাগনেটিক প্ৰপাৰ্টিজ বেছি বহুত বেছি লাভা ওলাই থাকে তাতো কি থাকে ব্যাকটেৰিয়া থাকিব পাৰে তাৰপিছত ডিপ ওচনৰ তলত য'ত একো থাকিব নোৱাৰে তাতে ব্যাকটেৰিয়া থাকিব পাৰে হট স্প্ৰিং মানে যেনেকে তোমালোকে গৰম পানীৰ কথা শুনিছা যিবিলাক গোলাঘাটৰ হয় বেছিকে ৰিলেট কৰিব পাৰিবা কাৰ্বি আংলঙৰ হলেও পাৰিবা গতিকে হট স্প্ৰিংছ বিলাকতো থাকিব পাৰে যৰ পৰা অটোমেটিক্যালি হট ওয়াটাৰ ওলাই থাকে গতিকে সেইবিলাকক হট স্প্ৰিংছ বুলি কওঁ আমি তাৰপিছত স্নো মানে যিবিলাক হট স্প্ৰিঙতো থাকিব গৰমতো থাকিব ঠাণ্ডাতো থাকিব ডিজাৰ্টতো থাকিব সকলো জেগাতে ইহঁতক তোমালোকে পাবা মানে দেখা মানে আমি ব্যাকটেৰিয়া ক'ত নাই বুলি আমি মানে কম মানে থাকা ম্যাক্সিমাম প্লেছতে ব্যাকটেৰিয়া থাকিব পাৰে লিভ ইন প্লান্টস এণ্ড এনিমেল বডিজ ইনফেক্ট আমাৰ বডিৰ ভিতৰতে থাকে তোমালোকে শুনিছা অলৰেডি আমাৰ বডিৰ ভিতৰত কি থাকে এতিয়া দাঁতৰ আমি খাওঁ যে খোৱাৰ পাছত এইবিলাক আমাৰ কি কৰে ব্যাকটেৰিয়া বিলাকে কাম কৰে তাৰ পাছত আমাৰ বডিত যে গ'ল যে ডাইজেশ্যনত এইবিলাকত কি হয় ব্যাকটেৰিয়া বিলাকে ওয়েষ্ট প্ৰডাক্ট বিলাক আমাৰ বডিৰ পৰা ওলাই যোৱাত হেল্প কৰে আমাৰ ইন্টেষ্টাইনত বহুত ব্যাকটেৰিয়া থাকে গতিকে সেই ব্যাকটেৰিয়া বিলাকৰ থকাটো দৰকাৰী সেইকাৰণে যে কয় এন্টিবায়োটিক্সৰ কথা কয় যে এন্টিবায়োটিক বিলাক আমি নিজে নিজৰ ইচ্ছা মতে খাই দিব নালাগে তেতিয়া কি হয় এন্টিবায়োটিকে কি কৰে ব্যাকটেৰিয়া বিলাক ডেষ্ট্ৰয় কৰিব পাৰে সাপোজ তোমাৰ কিবা বেমাৰ হৈছে তেতিয়া তোমাৰ ব্যাকটেৰিয়াল ইনফেকশন হৈছে তেতিয়া ডক্টৰে প্ৰেছক্ৰাইব কৰি তোমাক এন্টিবায়োটিক দিছে তেতিয়া বেলেগ কথা সেই পাৰ্টিকুলাৰ ব্যাকটেৰিয়াটোৰ কাৰণে কিন্তু যদি তুমি নিজে এন্টিবায়োটিক লৈছা বোলে জ্বৰ হৈছে আৰু মই এন্টিবায়োটিক খাই দিওঁ তেতিয়া কি হ'ব আচলতে যিবিলাক তোমাৰ সাপোজ জ্বৰটো কিন্তু হোৱাই নাছিলে ব্যাকটেৰিয়াৰ কাৰণে যদি ব্যাকটেৰিয়াৰ কাৰণে আমাৰ জ্বৰ হোৱাই নাই তেতিয়া হলে আমি যদি এন্টিবায়োটিক খাই দিলো তেতিয়া হলে কি হ'ব আমাৰ যিখিনি দৰকাৰী ব্যাকটেৰিয়া আছিলে সেইবিলাকো কি হৈ যাব ডেষ্ট্ৰয় হৈ যাব সেই কাৰণে এন্টিবায়োটিক উইদাউট প্ৰেছক্ৰিপশ্যন ইউজ কৰিব নালাগে এইবিলাক কোৱেশ্চন সুধে দেই why should we not use antibiotics without prescription বা ডক্টৰৰ প্ৰেছক্ৰাইব নকৰাকে আমি কিয় ইউজ কৰিব নালাগে এইবিলাক কথা থাকে বাৰু এতিয়া তোমালোকে এটা ইম্পৰ্টেন্ট টাৰ্ম চোৱাচোন ইয়াতে কি আহিলে চিম্বায়োচিছটোৰ কথা তোমালোকে মোক কিন্তু তোমালোকে জনাব লাগিব যে what do you mean by symbiosis তোমালোকক মই এটা এক্সাম্পল দিছো লেগিউম আৰু ৰাইজোবিয়াৰ ক্ষেত্ৰত লেগিউমিনাছ প্লান্ট বিলাক পি প্লান্ট বিলাকৰ কি হয় মটৰ মাহৰ যিবিলাক গছ থাকে সিহঁতৰ যিবিলাক ৰুটছ থাকে তাত কি থাকে নডিউল কিছুমান থাকে এতিয়া নডিউল মানে কি নডিউল মানে হৈছে সিহঁতৰ কি থাকিব জানানে কিছুমান সৰু সৰু টেমুনা টাইপৰ কিছুমান বস্তু থাকে মানে বেগ চেক লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকে সৰু সৰু এনেকুৱা গুটি কিছুমান থাকে সেইবিলাকত কি সোমাই থাকিব পাৰে সেই ব্যাকটেৰিয়াটো সোমাই থাকিব পাৰে আৰু সেই ব্যাকটেৰিয়াটোৱে কি হেল্প কৰে কিহত হেল্প কৰে জানানে প্লান্টক কি লাগে নাইট্ৰজেন লাগে আৰু যেতিয়া প্লান্টে নাইট্ৰজেনটো লয় প্লান্টে নাইট্ৰজেনটো যেতিয়া লয় নহয় মই কি কৈছো হেতু নহয় আচলতে প্লান্টে নাইট্ৰজেনটো ডাইৰেক্টলি ল'ব নোৱাৰে এনভাইৰনমেন্টত 78% নাইট্ৰজেন আছে কিন্তু প্লান্টে সেয়া ডাইৰেক্টলি ল'ব নোৱাৰে কিন্তু প্লান্টকটো লাগে নাইট্ৰজেন ইজ এন ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট অৰ কম্পোনেন্ট অফ প্লান্ট নিউট্ৰিশনৰ কাৰণে বা এনিমেল নিউট্ৰিশন যিয়ে হওক সকলোকে নাইট্ৰজেন লাগেই কিন্তু সেই নাইট্ৰজেনটো ডাইৰেক্টলি ল'ব নোৱাৰে কাৰণে কি কৰিব লগা হয় সাৰ দিব লগা হয় এই যে ইউৰিয়া বা এইবিলাক যে সাৰ দিয়ে তাত কি থাকে বুলি ভাবিছা নাইট্ৰজেন থাকে তাত গতিকে মাটিয়ে নিজে নাইট্ৰজেন দিব পাৰে বাৰু কিন্তু কমি গলে এমাউন্টটো কোনে দি দিয়ে ইউৰিয়া বা এইবিলাক তোমাৰ যিবিলাক এক্সট্ৰা সাৰ ইউজ কৰা হয় কিন্তু সেইবিলাক নকৰি আমি কি কৰিব পাৰো এবাৰ খেতি কৰিছে সাপোজ কিবা এটা ধান খেতি কৰিছে বা বছৰ ধৰি খেতি কৰি আছে মাটিখিনি কি হৈ যায় তাত থকা ইম্পৰ্টেন্ট যিখিনি নিউট্ৰিয়েন্ট আছিলে সেইখিনি নাইকিয়া হৈ যায় গতিকে তাত আমি কি কৰিব লগা হয় হয়তো তুমি কি কৰিব লাগিব মাটিখিনিত বহুত দিনলৈকে তুমি খেতি নকৰাকে এৰি দিব লাগিব নহলে আমি এটা কাম কৰিব পাৰো তাত লেগুমিনাছ প্লান্ট লগাই দিব পাৰো মটৰ মাহৰ নিচিনা গছ তেতিয়া কি হয় তাৰ যিবিলাক নডিউলছ আছে তাৰ যিবিলাক মানে তলফালে যিবিলাক শিপাত যিবিলাক গুটি যিবিলাক খালী ঠাই আছে সেইবিলাকত কি কৰিব পাৰে ৰাইজোবিয়াম ব্যাকটেৰিয়াই নাইট্ৰজেন এবজৰ্ব কৰিব পাৰে নাইট্ৰজেন ফিক্স কৰিব পাৰে নাইট্ৰজেন ফিক্সেশ্যন বুলি কয় সেইটো নাইট্ৰজেন যেতিয়া ফিক্স কৰে তোমালোকে ক্লাছ 8তো পাইছা 10তো পাইছা এইখিনি কথা গতিকে নাইট্ৰজেন ফিক্স কৰি লয় মানে কি এনভাইৰনমেন্টৰ পৰা নাইট্ৰজেন লৈ পেলাই তাক নাইট্ৰজেনাছ কম্পাউণ্ডলৈ সলনি কৰি দিয়ে নাইট্ৰজেনাছ কম্পাউণ্ড মানেনো কি নাইট্ৰজেন গেছ হৈ আছিলে গেছ হিচাপে ফিক্স কৰিব নোৱাৰে নাইট্ৰজেনাছ কম্পাউণ্ড মানে হৈছে এমোনিয়া তেনেকুৱা ধৰণৰ নাইট্ৰেট এইবিলাকলে তাক সলনি কৰি দিয়ে এমোনিয়া যেনেকে NH3 NO2 এইবিলাকলে তাক সলনি কৰি দিয়ে সলনি কৰি দিলে এই কম্পাউণ্ড বিলাকক কিন্তু মাটিৰ লগত যে থাকিব তেতিয়াবা শিপাত থাকিব যে সেইবিলাক কি কৰিব গছে
লৈ ল'ব ট্ৰি বিলাকে তাক এবজৰ্ব কৰি ল'ব পাৰে আৰু নাইট্ৰজেনাছ কম্পাউণ্ডটো এবজৰ্ব কৰি লোৱাৰ পাছত ইহঁতে হেল্প কৰে নাইট্ৰজেনৰ নিউট্ৰিশন পাই যায় আৰু এই ৰাইজোবিয়াম যেটো ব্যাকটেৰিয়া আছে তাৰনো কি লাভ হয় কি ফুড পায় প্লান্টে যেখিনি ফুড প্ৰিপেয়াৰ কৰিব সেইখিনিৰ পৰা নিউট্ৰিশনটো পাব বা আকৌ লগতে কি পায় স্পেস পালে থাকিবলৈ তাক থাকিবলৈ যেটো স্পেস লাগিছিলে হেতু পালে গতিকে সেই যেটো প্ৰসেস তাত তোমালোকে কি দেখিলা মানে এনেকুৱা হয় নহয় তোমাৰ ফ্ৰেন্ড আছে বলে কোনোবা ফ্ৰেন্ডে ক'লে তোমাৰ বলে এইখিনি মোক নোটস লাগে মোক হেল্প কৰি দিবা এটো চেপ্টাৰৰ নোটস আছে নেকি তোমাৰ ওচৰত খুঠিলে তেতিয়া ইজন ফ্ৰেন্ডে ক'লে যে তুমি যদি মোক এটো চেপ্টাৰৰ তোমাক যদি এটো চেপ্টাৰৰ নোট লাগে তুমি এটা কাম কৰা তুমি মোক আমুকটো চেপ্টাৰৰ নোট দিয়া তোমাৰ আছে যদি তেতিয়া কি হল এক্সচেঞ্জে হল মিউচুৱেল বেনিফিট হল হেতুৱে সিম্বায়োসিস বুলি কোৱা হয় মই জাস্ট এটা সিম্পল এনে এক্সাম্পল দিছো তোমালোকক সিম্বায়োসিস মানে কি এ ৰিলেশনশিপ অফ মিউচুৱেল বেনিফিট বিটুইন টু অৰ্গানিজমছ মানে দুইটা অৰ্গানিজমে এতিয়া কিন্তু যিবিলাক উকনি থাকে লাইস থাকে তাৰ পাছত তোমাৰ যিবিলাক জুক এবিলাক কিন্তু নহয় দেই এবিলাক কি হয় পেৰাসাইট কেলে সিহঁতে বেলেগ এটা অৰ্গানিজমৰ পৰা ব্লাডটো লৈ লয় বা তোমাৰ তাত থাকি পেলাই সিহঁতে আনক হেল্প নকৰে সিহঁতে নিজেহে বস্তুখিনি লয় নিউট্ৰিয়েন্টখিনি সিহঁতে নিজেহে লয় কিন্তু সিম্বায়োসিছত এই ৰাইজোবিয়ামে অকল তাত স্পেচটোৱে লোৱা নাই সিহঁতে কি কৰিছে লেগুমিনাছ প্লান্টক হেল্পো কৰিছে নাইট্ৰজেন ফিক্সেশনত গতিকে এনেকুৱা যেনেকে ৰেন্ট আমি দি পেলাই আমি এটা ঘৰত থাকিছো আমি ঘৰটোত এনেই থকা নাই আমি ৰেন্ট দিব লগা হৈছে সেই ঘৰটোত থকাৰ কাৰণে গতিকে যেটা ৰেন্টত থকা হয় মানে সেই বস্তুটো মানে সিম্বায়োসিস ৰিলেশনশিপৰ কথা কৈছে তাৰ পাছত আমি এটো আৰু এটা বস্তু চাও এখিনিলৈকে তোমালোকৰ লিখি হল চাগে ব্যাকটেৰিয়াৰ কিছুমান টাইপ অফ ব্যাকটেৰিয়া মানে আমি যদিও মনেৰাৰ কথা পাইছো মনেৰাৰ ভিতৰতে আমি ব্যাকটেৰিয়াৰ কথা পঢ়িছো আৰু ব্যাকটেৰিয়া তোমালোকে নামবিলাক শুনিবা বেলেগ বেলেগ টাইপৰ থাকে এতিয়া এটা হৈ গৈছে ককাস 4 টাইপস বুলি দিছে দেই এটো ককাস COCCUS ককাস বিলাক দেখিছা তোমালোকে এই স্ফেৰিকেল শেপ এনেকুৱা স্ফেয়াৰ নিচিনা ইয়াতে ককাই বুলি দেখিছা গুটেই এইবিলাক যে স্ফেয়াৰ যে আছে সেইবিলাক হৈ গৈছে ককাই বা ককাস বুলি কয় স্ফেৰিকেল এটা থাকিলে ককাস আৰু বহুত থাকিলে ককাই তেনেকে ধৰণে আমি কি বুলি কওঁ ডিপ্লোককাই টেট্ৰাড মানে দুটা থাকিলে ডিপ্লোককাই তাৰ পাছত স্ট্ৰেপ্টোককাস এইবিলাক হৈ গল স্ফেৰিকেল ব্যাকটেৰিয়া বিলাক তেনেকে আকৌ আহিলে বেচিলাস বিলাক তোমালোকে দেখিবা সিলিন্ড্ৰিকেল ৰড লাইক বিলাক যিবিলাক ৰড শেপ বিলাকক আমি কি বুলি কওঁ বেচিলাস বুলি কওঁ বেচিলি এনেকুৱা ধৰণৰ বিলাক ফ্লেজেলেট সালমনেলা টাইফি এইবিলাক তোমালোকে শুনিবা সালমনেলা টাইফি টাইফয়েডৰ কথা লগত শুনিবা তোমালোকে ব্যাকটেৰিয়েল ইনফেকশনৰ কথা তাত তোমালোকে গম পাবা তাৰপিছত আকৌ আছে ক্লষ্ট্ৰিডিয়াম বটুলিনাম এইবিলাক হৈ গল কি হয় বেচিলি বিলাকৰ ভিতৰত পৰে মানে সিলিন্ড্ৰিকেল ৰড শেপ আকৌ ভিব্ৰিয়াম বিলাক কেনেকুৱা কমা শেপ এই যে এটো ভিব্ৰিয়াম দেখিছানে এটো কমাটো নিচিনা কমা শেপৰ থাকে মানে এনেকে খালি ফ্লেজেলা থাকে দেই এইবিলাকত ফ্লেজেলা মানে তোমালোকে চাবা ব্যাকটেৰিয়া বিলাকে এনেকুৱা ডাল থাকে তেনেকে তোমালোকে কিছুমান পেৰামেচিয়ামৰ কথা পাইছিলা যে ইয়াত কি থাকে সিলিয়া থাকে এনেকুৱা চুলি নিচিনা এইবিলাক থাকিলে ইয়াক কি বুলি কয় এইবিলাকক কয় সিলিয়া এটো এক্সট্ৰা কথা এটা মই কৈ দিছো আৰু এনেকে যদি এডাল থাকে তেতিয়া তাক কি বুলি কয় ফ্লেজেলা তোমালোকে পাইছা আগতে সিলিয়া তোমালোকে চুলি সদৃশ যিবিলাক সেইবিলাকক সিলিয়া বুলি কয় আৰু এনেকুৱা এডাল কেশৰ চাবুকৰ নিচিনা থাকিলে এডাল মানে সেই চাবুকৰ নিচিনা এডাল থাকিলে তাক ফ্লেজেলা বুলি কয় সেইবিলাক তোমাৰ কমা শেপ বিলাকত ব্যাকটেৰিয়া বিলাকত প্ৰায় থাকে তাৰপিছত স্পাইৰেলিয়াম বিলাকৰ কি হয় স্পাইৰেল শেপত থাকে এনেকে পাক খাই থাকে গোটেই ব্যাকটেৰিয়াটোৱে পাক খোৱা নিচিনা গতিকে হেতু হৈ গল স্পাইৰেলিয়াম স্পাইৰেল শেপ এনেকুৱা আমি কেইবাটাও পালো গতিকে মেইনলি ককাস আৰু বেচিলাসে থাকে তাৰ পাছত এই বাকি কেইটা হৈ গল আদাৰ্স টাইপত পৰে আৰু আচলতে স্ফেৰিকেল সিলিন্ড্ৰিকেল কমা শেপ স্পাইৰেল বেলেগ টাইপত আমি পাইছো তাৰ পাছত আকৌ তুমি আৰু কিছুমান স্পেশাল ব্যাকটেৰিয়া যদি আমি চাও এটা হৈছে আৰ্কি ব্যাকটেৰিয়া এইটো নিচিনা বিলাক আৰ্কি ব্যাকটেৰিয়া আমি ষ্টাডি কৰিম দেই প্ৰতিটো ব্যাকটেৰিয়াৰ টাইপে আমি ষ্টাডি কৰিম কিছুমান হৈ গল ইউ ব্যাকটেৰিয়া এইবিলাক ইউ ব্যাকটেৰিয়া বিলাক এইটো ইউ ব্যাকটেৰিয়া সো কিছুমান আহি গল মাইকোপ্লাজমা এইবিলাক এনেকুৱা ধৰণৰ বিলাক হৈছে মাইকোপ্লাজমা সাইনোব্যাকটেৰিয়া তোমালোকে সাইনোব্যাকটেৰিয়া শুনিছা ব্লু গ্ৰীণ এলগি নীলা সেউজীয়া খেলাই এইবিলাক ব্লু গ্ৰীণ নিচিনা কালাৰ ই কলাই শুনিছা তোমালোকে কলেৰাৰ কথা শুনোতে ই কলাই শুনিছা এইবিলাক ই কলাই এইটো গতিকে এইবিলাক হৈছে ডিফাৰেন্ট স্পেশাল টাইপ অফ কিছুমান ব্যাকটেৰিয়া যিবিলাকৰ কথা আমি ষ্টাডি কৰিব লাগিব গতিকে সেইকেইটা হৈছিলে মানে ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি মানে আমি আচলতে কি কৰিছিলো টাইপটো চাইছিলো এইকেইটা কিছুমান স্পেশাল নাম কেইটামান মানে এই নাম কেইটাৰ ব্যাকটেৰিয়া কেইটা ফেমাস সেইকাৰণে আমি সিহঁতৰ কথা পঢ়িব লাগিব যেনেকে আমি কিছুমান বিখ্যাত বিজ্ঞানী সকলৰ কথা পঢ়িব লগা হয় ঠিক তেনেকৈ আমি বিখ্যাত ব্যাকটেৰিয়াৰ কথা পঢ়িছো এতিয়া এইখিনি তোমালোকে চাই যাবা
আৰু যদি বাই চান্স তোমালোকৰ কিবা স্ক্ৰীন থাকি গৈছে কিবা লিখিব পৰা নাই তোমালোকে প্লিজ বেক কৰি লবা তাৰ পাছত চাবা আৰু ভিডিওটো তোমালোকে এতিয়া ইয়াত ষ্ট'ৰ হৈ থাকিলে তোমালোকৰ টেনচন নাই যে তোমালোকে কিবা এটা বুজি নাই পোৱা তোমালোকে আকৌ চাব পাৰিবা সেইকাৰণে কন্টিনিউ হৈ থাকিলে ইমানটো প্ৰবলেম নাই তাৰপিছত আমি চাওঁ এতিয়া আৰ্কিবেক্টেৰিয়াটোলৈকে আমি লাষ্ট চাম তাৰ পাছৰখিনি আমি পিছত চাম বাৰু ইউবেক্টেৰিয়াৰ পৰা আৰ্কিবেক্টেৰিয়াৰ অলপমান কথা আছে তোমালোকে চাই লোৱা ইয়াত কি হয় এনচিয়েন্ট আৰ্কি মানেই হৈছে এনচিয়েন্ট এই আৰ্কি মিনিংটোৱে হৈছে এনচিয়েন্ট মানে আমি যে মনেৰাৰ যে একদম এনচিয়েন্টৰ কথা পাইছো তাৰে ভিতৰত আৰ্কিবেক্টেৰিয়াটো একেবাৰে মানে পুৰণা আৰু ৰিজিড সেল ওয়াল সিহঁতি মানে বহুত কি হয় ৰিজিড মানে তোমাৰ যিবিলাক টান মানে খুব টান হ'ব সেল ওয়ালটো তাৰ টান কিন্তু গছ এজোপা এতিয়া তোমালোকে জাস্ট ইমাজিন কৰা আমি যদি সৰু এটা বেবী দেখো কিউট বেবী এটা আমাৰ কি কৰো আমি গালখন চিকুটি চাওঁ একদম কোমল কোমল থাকে আমাৰ বডিত কি নাই সেল ওয়াল নাই কিন্তু গছ এজোপা লাগিলে পুলিয়ে হওক সেইটোপা তোমাৰ অলপ ডাঙৰ হলেতো তোমাৰ গছজোপা আমাৰ ভাল লাগিলে বুলি আমি কিউট বুলি কৈ পেলাই আমি গছজোপা চিকুটি নাচাওঁ কেলে নাচাওঁ কাৰণ গছ এজোপা সদায় ৰাফ হয় কিন্তু হিউম্যান বডি এটা আমি এতিয়াও যদি আমাৰ নিজৰ বডিটো চাওঁ তোমালোকে যদি চিকুটি চোৱা আমাৰ বডিটো ৰাফ নহয় আমাৰ বডিটো সফট হয় কেলে হয় কাৰণ আমাৰ একো সেল ওয়াল নাথাকে কিন্তু প্লান্টৰ এভৰি সেলতে সেল ওয়াল থাকে যেটো কি কৰে এক্সট্ৰা কভাৰিং গতিকে ৰিজিড হৈ যায় বডিটো ঠিক তেনেকৈ আৰ্কিবেক্টেৰিয়া বিলাকৰো কিন্তু সেল ওয়াল আছিলে তাৰ পাছত হেবিটেট বিলাক কেনেকুৱা জানানে এক্সট্ৰিম হেবিটেট বিলাকত থকা ইয়াত তোমালোকে গম পাবা মই এক্সাম্পলটো দিয়া আছে মানে হাই সল্ট কনসেন্ট্ৰেশন মানে একদম সাগৰ সি ওশেন এবিলাকৰ তলত থাকিব পাৰে হাই টেম্পাৰেচাৰ মানে ডিজাৰ্ট হওক বা হট স্প্ৰিং হওক সবতে থাকিব পাৰিব তাৰপিছত অক্সিজেন ফ্ৰী মাৰ্চি এৰিয়াজ মানে যিবিলাক একদম তোমাৰ কেনেকুৱা হ'ব খুব ডেম্প এৰিয়া মাৰ্চি এৰিয়া সেইবিলাকত কি হ'ব পাৰে থাকিব পাৰে তেনেকে হাই সল্ট কনসেন্ট্ৰেশন হলে হেলোফাইলছ বুলি কয় দে হেলোফাইলছ এইটো সৰি এইটো এটা স্পেচ এটা আহি গ'ল এইখিনিতে তোমালোকে এটা কাম কৰিবা হেলোফাইলছ বুলি লিখিবা মোৰে কওঁতে খেলিমেলি হৈ গৈছে পটককে হেলোফাইলছ দেই হেলোফাইলছ বিলাক ক'ত থাকিব পাৰে তোমালোকে কেনেকে মনত ৰাখিব পাৰিবা হেলোজেন বিলাকৰ পৰা তেনেকে ধৰণে মানে তেনেকে সল্ট বিলাকত কি থাকে সাপোজ সোডিয়াম ক্লোৰাইড তাত কি আছে ক্লোৰিন আছে ন ক্লোৰিনটো কি হেলোজেন তেনেকে ধৰণে তোমালোকে মনত ৰাখিব পাৰা হেলোফাইলছ তাৰ পাছত কি হেবিলাকৰ নাম বিলাকো চোৱা হেলোবেক্টেৰিয়াম ডোনালিলা সেলিনা নামবিলাক ডেফিনেটলি ছোৱালী নামৰ নিচিনা লাগিছে হয়নে গতিকে এইবিলাক মনত ৰাখিবলৈ অকমান ট্ৰাই কৰিবা আৰু এটলিষ্ট মিনিমাম যদি এটাকেও মনত ৰাখা দ্যাট ইজ অলসো ইনাফ ফৰ নাও পিছত তোমালোকে মনত ৰাখি থাকিবা বাৰু কিমান ৰাখিব পৰা দ্যাট ইজ ইয়োৰ কেপাচিটি তাৰ পাছত হাই টেম্পাৰেচাৰ কি থাকিব থাৰ্মোফাইলছ হাই টেম্পাৰেচাৰ থাৰ্মো বুলি ক'লে থাৰ্মোডাইনামিক্স থাৰ্মো টেম্পাৰেচাৰ লগত ৰিলেটেড হিটৰ লগত ৰিলেটেড গতিকে সেইবিলাকক আমি কি বুলি কওঁ থাৰ্মোফাইলছ বুলি কওঁ অক্সিজেন ফ্ৰী মাৰ্চি এৰিয়াজ থাকিলে মেথানোজেন্স বুলি কওঁ মেথানোজেন্স বিলাক কোনবিলাক হ'ব মানে মিথেন চিচেন সেইবিলাক বেছিকে থাকে মানে মিথানোজেন্স সেইবিলাক কি হয় মিথানোবেক্টেৰিয়াম মিথানোকোকাছ তাৰ পাছত মিথান ষ্টেৰিয়াম তেনেকুৱা ধৰণৰ বিলাক মিথানোথাৰ্মাছ এনেকুৱা বিলাক তোমাৰ কি হ'ব মিথানোথাৰ্মাছ এইবিলাক হৈ যাব অক্সিজেন ফ্ৰী মাৰ্চি এৰিয়াত থকা কিছুমান বেক্টেৰিয়া গতিকে এইবিলাক এনেকে ধৰণে আৰু সিহঁতৰ কি হয় নিউট্ৰিশন সাম আৰ হেটেৰোট্ৰফ বিলাক থাকে কিছুমান হেটেৰোট্ৰফ থাকে আৰু কিছুমান কি থাকে আকৌ কেমোঅটোট্ৰফ মই যে কৈছো তোমালোকৰ বেক্টেৰিয়া বিলাকৰ কথা এই বেক্টেৰিয়া বিলাকৰ নিউট্ৰিশনৰ ক্ষেত্ৰত হেটেৰোট্ৰফ মানে সিহঁতে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হয় আৰু কিছুমান কেমোঅটোট্ৰফ মানে সিহঁতি তোমাৰ এইটো কোৱা নাই যে সিহঁতক ডাইৰেক্টলি অটোট্ৰফ বুলি কোৱা নাই কেমোঅটোট্ৰফ বুলি কেলে কৈছে তোমালোকৰ এখন স্লাইডত অটোট্ৰফৰ কথা চাইছো বাৰু বস্তু এটা ৰবা দেই সৰি মোৰ সেইটো বস্তু আচলতে ইনক্লুড কৰা নহলে তোমালোকে অলপমান চাব পাৰিবা অটোট্ৰফৰ কথাটো যেতিয়া মই কৈছো কেমোঅটোট্ৰফ মানে কি ইহঁতে কি কৰিব পাৰে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে মই তথাপিও তোমালোকক কৈছিলো যে ৰিয়েকচন কিছুমান হয় সালফাৰ বেক্টেৰিয়া কিছুমান তলত থাকে তোমালোকে অলপমান সাৰ্চ কৰিব পাৰা অলপমান বস্তুটো পঢ়িব পাৰা সেইবিলাক কি হয় আচলতে সিহঁতে মাটিৰ তলত নহয় সাগৰৰ তলত একদম তলত থাকিব তাৰপিছত সালফাৰ H2S গেছটো সিহঁতে ব্ৰেক কৰিব পাৰে ব্ৰেক কৰি সিহঁতে কি কৰে ইলেক্ট্ৰন ৰিলিজ কৰে সেই ইলেক্ট্ৰনটো একদম সাৰফেসত থকা বেক্টেৰিয়ালে পঠাই দিয়ে
একদম মানে সাৰফেসত যিবিলাক ব্যাকটেৰিয়া আছে কাৰণ তলত থকা ব্যাকটেৰিয়া বিলাকে অক্সিজেন নাপায় গতিকে সেই অক্সিজেন খিনি কেনেকৈ ল'ব পাৰে একদম সাৰফেসৰ অক্সিজেনক সাৰফেসত থকা খিনি আকৌ কি কৰে অক্সিজেনটো সিহঁতে ল'ব পাৰে সেইকাৰণে সেইখিনি এনেকৈ ধৰণে সিম্বায়োসিস প্ৰসেস এটা হয় সিহঁতৰো মানে একদম সাৰফেসত থকা ব্যাকটেৰিয়া আৰু একদম তলত থকা ব্যাকটেৰিয়া সিহঁতৰ মাজত অক্সিজেন লেনদেন হৈ থাকে মানে তেনেকৈ ধৰণে কিছুমান ইলেক্ট্ৰনৰ সহায়ত হৈ থাকে কিছুমান কাম ইলেক্ট্ৰিকেল কিছুমান মানে কানেকশ্যন মানে সেইবিলাক আৰু তেনেকৈ ধৰণে হয় গতিকে এইখিনিলৈকে আছিলে আমাৰ আৰ্কি ব্যাকটেৰিয়ালৈকে আমি আজি কি চালো ক্লাসিফিকেশন গম পালো 2 কিংডম ক্লাসিফিকেশন 5 কিংডম ক্লাসিফিকেশন হুইটেকাৰ ক্লাসিফিকেশন এইবিলাক আমি গম পালো আৰু আমি তাৰ ভিতৰতে আমি প্ৰথমটো পাৰ্ট পঢ়ি আছিলো মনেৰাৰ বিষয়ে মনেৰাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক চালো আৰু মনেৰাৰ ভিতৰত থকা ব্যাকটেৰিয়া বিলাকৰ ভিতৰত আমি ফাৰ্স্ট ব্যাকটেৰিয়াটো ষ্টাডি কৰিছো ব্যাকটেৰিয়াৰ ওপৰত আসলতে তোমালোকৰ এটা বহুত বেছিকে ষ্টাডি কৰা আছে গতিকে আমি গোটেইখিনি বস্তু চাব লাগিব গতিকে আজি আমাৰ এইখিনিতে থাকক এইখিনিলৈকে আমি যিমানখিনি কৰিলো তোমালোকে ধুনীয়াকে লিখি ল'বা আৰু যদি কিবা ডাউট থাকে তোমালোকে এটা কাম কৰিবা ডাউটখিনি তোমালোকে ভিডিঅটো শেষ হোৱাৰ পাছত তোমালোকে কমেন্টছত দিব পাৰা যদি মোক ইন্ডিভিজুৱেলি সাপোজ কোনোবাই দিব পৰা নাই দিব পাৰিলেতো দিলাই কিন্তু যিসকলে পৰা নাই ইন্ডিভিজুৱেলি দিবলে বা তোমালোকে যেটো এপ্লিকেশন আছে তাত তোমালোকে ডাউট হিচাপে সুধিব পাৰা তাত ডাউট অপশন আছে chat কৰিব পাৰি তাতে তাত তোমালোকৰ সেফটি কমপ্লিটলি তাত একো অসুবিধা নাই আৰু তেনেকুৱা ধৰণৰ কিছুমান কথা আৰু তোমালোকে কি কৰিব পাৰা ইয়াতে কমেন্ট সেকশনটো তোমালোকে জনাব পাৰা তেতিয়া কি হয় ইয়াত তোমালোকে যিবিলাক লাইভ chat হেখিনি আমাৰ গোটেইখিনি হয়তো ৰিপ্লাই দিবলৈ প্ৰবলেমো হৈ যায় কেতিয়াবা আকৌ তোমাৰ কি হয় যেতিয়া কমপ্লিট হৈ গলে লাইভ chat খিনি ডিলিট হৈ গলে দিগদাৰ হৈ যায় গতিকে তোমালোকে কি কৰিবা মেইন কমেন্টছত তোমালোকে দি থৈ যাবা যাতে আমি হেখিনি বস্তু ইভালুৱেট কৰিব পাৰো আৰু তোমালোকক নেক্সট ক্লাছত জনাব পাৰো গতিকে আজিলৈকে এইখিনিতে হ'ব আৰু তোমালোকে ভালকে পঢ়িবা ঠিক আছে গুড নাইট